Hello and welcome to another episode of Being Casual with Manas. প্ৰিয় শ্ৰোতা বন্ধু, আজি যোনজন ব্যক্তি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ, তেখেত আপোনালোকৰ কাৰণে অপৰিচিত নহয়। কাৰণ he is one of the most famous lyricist, playwright and director of the present time. He is in fact the man behind probably the first biopic of Assamese film industry, Bhaimunda. Yes, আপোনালোকে ঠিকেই গেছ কৰিছে। তেওঁ হ'ল আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ শশাংক সমীৰদা। শশাংক দা, নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ বিং উইথ কেজুৱেল চেনেললৈ। থেংক ইউ। এজন বিশেষ ব্যক্তিয়ে কথাষাৰ কৈছিল যে এজন বিজি মানুহৰ বহুত সময়, সেইকাৰণে তেওঁ বিজি হ'ব পাৰে, সেইকাৰণে তেওঁ সময় ব্যৱহাৰ কৰিব পাৰে। এই কথাষাৰ আপোনাৰ ক্ষেত্ৰত কিমান প্ৰযোজ্য বা আপুনি কি মন্তব্য ৰাখে? কথাটো নোহোৱা নহয় একেবাৰে, কাৰণ নিজে যেনেকৈ মই কাম কৰি থাকোঁ সেই কামটোত কথা তেনেকুৱা ধৰণৰ যে মই কিবা নহয় কিবা এটা কাম এটা সদায় মানে মোৰ থাকেই দেখোন, সদায় কিবা এটা নহয় কিবা এটা। আৰু সেই অজস্ৰ সময় ডেফিনেটলি আছে কাৰণে চাগে মই সেই কামবিলাক উলিয়াই ল'ব পৰাকৈ মোৰ সময় আছে আৰু সেইবিলাক কামতে মই যুঁজি থাকোঁ আৰু কামবিলাক কৰি থাকোঁ। ঠিক যেনেকৈ অকণমান সময় পালে কেতিয়াবা আজি যদিহে মানে গোটেই কথাটো আমি কোনোবা এখন ৰেষ্টুৰেণ্টত কৰিলোহেঁতেন, তেতিয়া মই তাতে থকা টিচু পেপাৰখনত হয়তো ছবি আঁকি থাকিলোহেঁতেন। চ' তেনেকুৱা ধৰণে কিবা এটা কৰি থকা যায় চাগে, নাজানো। মোৰ তেনেকুৱা ধৰণে মই এতিয়া মানে ভাবি চাইছোঁ বহুতত, কোনোবাই মোক আজিকালি পঠিয়াই। মোৰ বহুত টিচু পেপাৰত লিখা কবিতা আছে। চ' কাৰোবাৰ হাতত কোনোবাই আপুনি যে দাদা লিখি দিছিলে, আপুনি বহি থাকোঁতে এদিন কথা পাতোঁতে, মই বোলো এইবিলাক গোটেইবিলাক পাই যোৱা পালে মানে ভাল আছিলে। চ' সেইটো একেবাৰে নোহোৱা নহয়, কিন্তু কোনোবাখিনি সময়ত আকৌ এনেকুৱাও লাগে যে মই পৃথিৱীৰ আটাইতকৈ চবতকৈ বেছি এলেহুৱা নেকি, যে কাম এটা কৰাৰ পিছত দেখোন বহুত সময় পাৰ কৰি দিওঁ কেতিয়াবা এনেই আচলতে মই বহি থাকোঁ। আৰু মেক্সিমাম টাইমতে কথাটো কেনেকুৱা ধৰণৰ হয় যে বেছি সময় লাগে ভাবিবলৈ। চ' সেইটোৱেই আটাইতকৈ ফ্ৰীকৈ পোৱা যিটো কাৰণে কোনো বাজেট নালাগে। চ' সেই বাজেট নলগা কামটোৰ বাবে কিন্তু কিছু সময়ৰ প্ৰয়োজন থাকে, মানে ভাবিবলগীয়া হয়, বহুত সময় ভাবিবলগীয়া হয় যে এইটো যদি এনেকুৱা হয় এইটো কেনেকুৱা হ'ব, এইটো এনেকুৱা হ'ব। যে যিটো ভাবে আচলতে সকলোবিলাক কথা সঠিক কৰাৰ ক্ষেত্ৰত মানে বহুতখিনি সহায় কৰে। দাদা, আপোনাৰ যদি আমি কেৰিয়াৰ গ্ৰাফটো চাওঁ, তেতিয়াহ'লে আপুনি মিডিয়া ফিল্ডত, বিশেষকৈ এণ্টাৰটেইনমেণ্ট ফিল্ডত আপুনি প্ৰায়কেইটা ক'ৰ ছাবজেক্টতে আপুনি সোমাই পৰিছে, আপুনি আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে। আৰু তাৰে এটা আপোনাৰ পাৰ্ট আছিলে যে আপুনি এজন RJ হিচাপে আপুনি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিলে। এতিয়া মই যদি আপোনাক সোধোঁ, RJ হোৱাটো এটা আপোনাৰ নিজৰ ফালৰ পৰা এটা স্বইচ্ছাই বিচৰা এটা কৰ্ম নে সুদূৰ লখিমপুৰৰ পৰা আহি এই এণ্টাৰটেইনমেণ্ট জগতত এটা সপোনি পুতা এটা আপুনি নিজে এটা সুযোগ হিচাপে লৈছিলে? দুটা কাম জীৱনত একদম আনএক্সপেক্টেড মোৰ। এটা হৈছে RJ হোৱা, আৰু নম্বৰটো লিৰিচিষ্ট হোৱা। সেইটো মানে মোৰ কোনোদিন প্লেন নহয়, একদম প্লেন নহয়, মানে ভবা নাছিলোঁ মই কথাটো। লিখা মেলা কৰি থকাৰ প্ৰেক্টিচটো কৰি আছিলোঁ, লিখি মেলি ভাল লাগে, কিবা এটা ভাল লাগিছিলে। কিন্তু RJ হ'ম বুলিতো মই কেতিয়াও ভবা নাছিলোঁ। আৰু সেইটো এটা মানে হাঁহি উঠা কথা এনেকুৱা ধৰণৰ যে বহুতে মানে হাঁহিবই চাগে, তথাপি যে মই নিজে যেতিয়া RJ হিচাপে হৈ গ'লোঁ ন, RJ জইন কৰি দিলোঁ, কাম কৰি থকাৰ বহুত দিনৰ পিছতে RJ মানে কি জানো, ইটছ ৰেডিঅ' জকি, মই সেইটোও নাজানিছিলোঁ। তাৰমানে আচলতে কথাটো এনেকুৱা সময়ত আছিলে যে যিটো সময়ত গোটেই ইভলভ হৈছিলে, মানে RJ বা ৰেডিঅ' কমাৰ্চিয়েল ৰেডিঅ'টো যেতিয়া আহিছিলে, FM বিশেষকৈ আহিছিলে, ত' অহাৰ সময়তে সেইখিনি সময়ত পূৰা মানে নাটক কৰি ঘূৰি ফুৰিছোঁ, ইফালৰ পৰা সিফালে নাটকে কৰি ফুৰোঁ। খুব ভালকৈ চলিবৰ কাৰণে যিটো ছাৰ্ভাইভেলৰ যিটো প্ৰব্লেম থাকে, এইবিলাক কিবি আছেই, বিভিন্ন চিন্তা। ক'ৰবাত কিবা এটা সোমাই ল'ব পাৰিলে মানে অলপ দিনৰ কাৰণে অলপ পাৰি ভাল হয়। আৰু সেইটো আচলতে মোলৈ নিজে অহা এটা সুযোগ। মই তেতিয়া নাজিৰাত কাম কৰি আছিলোঁ, এখন চিলড্ৰেন ড্ৰামাত কৰি আছিলোঁ মই আচলতে। চ' তেতিয়া মোক আচলতে তাতে FMত জড়িত হৈ থকা বহুকেইজন মানুহ মোৰ চিনাকি আছিলে, যিহেতু মই আগতে এডিটিং কৰিছিলোঁ, ফিল্ম এডিটিং। চ' তাতে মই লগ পোৱা, তেওঁলোকে আচলতে ফোন কৰি পেলাই মোক যেতিয়া ক'লে যে এনেকৈ আমি আৰম্ভ কৰিছোঁ, আমি বহুত ইণ্টাৰভিউ ল'লোঁ, ভাল ল'ৰা বিচাৰি পোৱা নাই, তইতো নাটক চাটক কৰা বুলি জানিছিলোঁ, এবাৰ ট্ৰাই কৰিবি নেকি, আহিবি নেকি? মোৰ ট্ৰাই কৰিব নালাগে, মই গৈ চাব পাৰোঁ। মই গৈ আচলতে তেওঁলোকক স্ক্ৰিপ্ট এটা লিখি দিছিলোঁ, মই অডিশ্যনো দিয়া নাছিলোঁ, কিয় নাজানো সেইটোতে সিহঁতি চিলেক্ট কৰি দিলে মোক আৰু মোক ক'লে। আৰু মই তেতিয়া কথাটো আছিলে যে দে হ'ব, মানে কিবা এটাতো সোমাই লওঁ, মানে 8-9 মাহলৈকে অন্তত। তাৰ আগতে বুজিছোঁ, ওলাই থৈ আহিছোঁ, নিউজ পেপাৰৰ পৰা যেনে চাকৰি ৰিজাইন দিছোঁ, বহুতবাৰ ৰিজাইন দিছোঁ। চ' এইটোত মানে কথাটো হৈছে আকৌ মানে দিগদাৰ হৈছিলে কাৰণে 8 মাহমান চলি থাকোঁ, তাৰপিছত দেখা যাব, অন্তত এই 8 মাহৰ ঘৰৰ পৰা চৰবাৰ দি অলপ ঠিকে চলিব পাৰিলে হ'ল। বাট সোমাই যোৱাৰ পিছত সেই তেনেকৈ মই ক'লোঁ নহয়, বহুত দিনলৈকে গমেই পোৱা নাই। মই জানো যে কথা ক'ব লাগে, এটা ইণ্টাৰেষ্টিং ক'ব লাগে, তাৰপিছত গান প্লে' কৰিব লাগে, মই সিমানখিনি জানো। সেইটো কাৰণে তাৰপিছত টেকনিকেল কথাবিলাকতো শিকিলোঁ, ট্ৰেইনিং কৰিলোঁ, হেভি কৰিলোঁ।
তাৰপিছত দিল্লীত গৈও অলপ মানে ট্ৰেইনিং কৰিলোঁ যে বেলেগ বেলেগ FM-ৰ লগত আমাক কলাবৰেট কৰি দিলে সেইবিলাকে আমাক সহায় কৰিলে মানে ইয়াৰ দ্বাৰা এইটো আমি ক'ব পাৰোঁ যে আপুনি ৰেডিঅ' জকি এই আপোনাৰ বৃত্তিটো বা প্ৰফেশ্যনটো বা আপোনাৰ এইটো আপুনি এটা দীঘলীয়াকৈ নিম বুলি ভাবি আছিল নেকি প্লেনিংটো যিহেতু আপুনি ইমানখিনি শিকিবলৈও নহয় মানে প্লেনিংটো দীঘলীয়াকৈ দিম একো ভবাই নাছিলোঁ আছিলে মোৰ একো একদম স্থিতপ্ৰজ্ঞ হৈ পেলাই কিবা ভাবি থকাৰ কথা একো নাছিলে মই জাষ্ট আচ্ছা তাত গৈ আছিলোঁ আৰু মানে নতুন বস্তু এটা শিকিবলৈ পাইছোঁ গতিকে সেইটোত Excitement এটা আগ্ৰহ এটা আছিলে। মোৰ থাকে হয়। গতিকে মই চান্স পালে শিকি থওঁ হয়। গতিকে দিল্লীলৈ গৈ পেলাই দেখিছোঁ আৰু বেলেগ বেলেগ FM-ৰ মানুহৰ লগত টাইমছ অফ ইণ্ডিয়া গ্ৰুপৰ লগত কাম কৰিবলৈ পাইছোঁ চ' গতিকে মই টাইমছ অফ ইণ্ডিয়াত আছোঁৱেই অন্ততঃ 10 days মান তাহাঁতৰ অফিচতে আমাক এটা স্পেচ দিছে তাতে আমি বিভিন্ন কথা শিকিছোঁ ৰেডিঅ' মিৰ্চি গৈছোঁ বেলেগ বেলেগ চেনেল গৈছোঁ এইবিলাকত যিবিলাক শুনি আছিলোঁ তেওঁলোকৰ লগত কথা বতৰা পাতিছোঁ চ' এই কথাবিলাকে কিউৰিচিটিটো বঢ়াই গৈ আছিলে আৰু কিবা এটা শিকিলে মানে আৰু কামটো কৰিলে মানে মোৰ এটা প্ৰব্লেম এটা আছে মই একদম কমপ্লিট নোহোৱালৈকে মোৰ অলপ দিগদাৰ হৈ থাকে মানে তাৰপিছত সেইটো কৰি থাকোঁতে 8 মাহমানৰ কাৰণে সোমোৱা ল'ৰাটো মই নিজেই গম নাপালোঁ যে কেতিয়া 5 বছৰ হ'ল বাট 5 বছৰৰ পিছত যেতিয়া আমি ৰিয়েলাইজ কৰি চাইছোঁ আৰু সেইখিনি সময়ত মোৰ আচলতে লিখা মেলাও কেবি হৈ গ'ল চ' মই তেতিয়া চিন্তা কৰিবলৈ চাইছোঁ যে কিবা কিবি মনলৈ ধেৰ কথা আহিলে আচলতে এমাহ মনত যে মই আচলতে কি ক'বলৈ আহিছোঁ বা কি ক'ব বিচাৰিছিলোঁ এইবিলাক যিবিলাক মনৰ মাজত থকা কথা চ' সেই সকলোবিলাক কথা ভাবি হঠাৎ এদিন ৰাতিপুৱা 5টা বজাত অফিচ গৈ কোনো নাহোঁতেই নিজৰ শ্ব'টো কৰি মানে ৰাতিপুৱাৰ প্ৰগ্ৰাম থাকে মোৰ চ' আমাৰ ষ্টেচন হেডৰ টেবুলত মই ৰেজিগনেশ্যন লেটাৰ এখন লিখি থৈ দিলোঁ তাৰপিছত তেওঁ মানে মোক ক'লে যে তই ডেফিনেটলি তেওঁ আমাৰ শ্ব' চলি থকা সময়তে মোৰ ৰুমলৈ আহিলে ষ্টুডিঅ'ৰ ভিতৰত সোমাই পেলাই মোক কৈছে তই টেবুলত কি লিখি থৈ গৈছ মই কৈছোঁ এখন দিলোঁ এনেকৈ তই শ্ব' শেষ কৰে এনেকৈ কৈছে দেন মই গৈছোঁ মোক কৈছে আৰে মেড তেনেকুৱা কি কাৰণে মই নাজানো মন যোৱা নাই তাৰপৰা কেনেকৈ হ'ব কি হয় বহুত পাতিলে বাট সিহঁতি যিমান দেৰি কথা পাতিলে মোৰ এটাই কথা আছিলে যে মই নকৰোঁ মোৰ ঘৰ যাওঁ মুঠতে মই নকৰোঁ চ' দেন গুচি গ'লোঁ তাৰপিছত অলপ দিন লাগিলে আকৌ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিলোঁ আকৌ সেই এতিয়া যদি সুবিধা পায় আকৌ সেই দিনটোলৈ উভতি যাবলৈ মন যায় ৰেডিঅ'ত কাম কৰিবলৈ মানে অনেষ্টলি মানে আচলতে কি হৈছিলে আমি মানে লখিমপুৰতে মইতো আৰম্ভ হৈছোঁ বা জানিছোঁ বা বুজিবলৈ চেষ্টা কৰিছোঁ ৰেডিঅ'ৰ পৰাই আগতে ৰেডিঅ'ৰ যিমানবিলাক অনুষ্ঠান এইবিলাক শুনা ৰেডিঅ'ত নাটক শুনা গতিকে কিউৰিচিটি এটা মোৰ সদায় আছিলে নাটক কৰা ল'ৰা হিচাপে যে ৰেডিঅ'ত নাটক কৰিবলৈ বিৰাট মন যায় যিটো বস্তু মই FM-ত পিছত ফুলফিল কৰিলোঁ FM বহুত নাটক কৰিলোঁ তাত বাট এতিয়াও মন যায় অল ইণ্ডিয়া ৰেডিঅ'ত মোৰ কৰিবলৈ নাটক তো সেই ৰেডিঅ' আৰু তাৰপিছত ৰেডিঅ'ত যেতিয়া মই FM-ত কাম কৰিলোঁ গতিকে সেই কামটো কৰাৰ পিছত আৰু বেছি ইণ্টাৰেষ্টিং যিহেতু হয় গতিকে সেই এটা মন এটা ডেফিনেটলি আছে মানে বহুতবাৰতো মই প্লেনো কৰিছিলোঁ আমি বিৰাট হেঁপাহ কৰিছিলোঁ জুবিন দাই মই বহুতবাৰ কথা পাতিছিলোঁ যে আমি কিবা এটা কৰিব পাৰোঁ নেকি যে অকল আমি দুটাই শ্ব' কৰিম আমি বহুতবাৰ সপোন এইবিলাক বহুত সপোন আছিলে বৰ ইণ্টাৰেষ্টিং আছিলে ৰেডিঅ'টো বিৰাট ইণ্টাৰেষ্টিং মানে আমি যেতিয়া ৰেডিঅ'ত কোনোবা এজনে কথা কৈ থকা শুনো সেই তেতিয়া আমাৰ এটা কিউৰিচিটি হয় যে এটা মাইকক তেওঁলোকে হয়তো এজন ব্যক্তি বুলি ধৰি লৈছে ইমান ধুনীয়া এটা ইণ্টাৰেকশ্যন হেল্ডি এটা কথা পাতিছে আৰু সেই বস্তুখিনি যেতিয়া আপোনালোকে এটা নিখুঁত ভইচ যেতিয়া এটা দি দিয়ে তেতিয়াহ'লে আমিও শ্ৰোতা হিচাপে মানে শুনি খুব ভাল পাওঁ এই গোটেই কথাটোত মানে বহুত বেছি ইণ্টাৰেষ্টিং মই ক'লোঁ নহয় যে মানে বহুত বেছি যে মাইক্ৰফোনটো লৈ পেলাই কোনো নাথাকে ন এইটো ষ্টুডিঅ' গোটেই চব বস্তুবিলাক ইমাজিন কৰি থাকিবলগীয়া হয় আৰু গম নোপোৱা হৈ যায় আচলতে তাতে সোমাই যোৱা যায় আৰু ইণ্টাৰেষ্টিং মানে মোৰ কেইবাটাও শ্ব' মানে প্ৰগ্ৰেম আছিলে শ্ব' বুলিয়ে কওঁ আমি আচলতে ৰেডিঅ'টো প্ৰগ্ৰেম হয় যে এনেকুৱাও হৈছে যে মই গোটেই দিনটোৰ প্ৰগ্ৰেমো কৰি পাইছোঁ ৰাতিপুৱা 5টা বজাত মই অফিচ যাওঁ মোৰ ষ্টাৰ্ট হয় 7টা বজাৰ পৰা 7টাৰ পৰা 11টালৈকে মোৰ প্ৰগ্ৰেম থাকে চ' 11টাৰ পৰা আকৌ 2টালৈকে 2টাৰ পৰা 5টালৈকে 5টাৰ পৰা 7টালৈকে 7টাৰ পৰা 9টালৈকে 9টাৰ পৰা 12টালৈকে চ' এইবিলাকত চবৰে বেলেগ বেলেগ প্ৰগ্ৰেম এদিন গুৱাহাটীত সাংঘাতিকভাৱে পানী হৈছিলে মানে মইতো ৰাতিপুৱাই আহি গ'লোঁ 5টাতে আহি গ'লোঁ গতিকে চবেই মানে মই নাপালোঁ মই প্ৰগ্ৰেম কৰি আছোঁ ষ্টুডিঅ'ৰ ভিতৰত মইতো গম নাপাওঁ বাহিৰত কি চলি আছে 8টামান বজাৰ পৰা বৰষুণ মানে ইমানেই বৰষুণ গুৱাহাটীৰ বৰষুণ আৰু কোনো আহিব নোৱাৰিলে অফিচ গতিকে মই ৰাতিপুৱা সেই 7টাৰ পৰা 11টালৈকে কৰিছোঁ কিবা এটা খাই পেলাই 11টাৰ পৰা 2টালৈকে কৰিছোঁ 2টাৰ পৰা 5টালৈকে কৰিছোঁ 5টাৰ পৰা 7টা 7টাৰ পৰা 12টালৈকে আৰু সেইদিনাখন কৰাৰ পিছতো আৰু এদিন হৈছিলে যে মই যেতিয়া গৈছোঁ মোৰ ৰাতি প্ৰগ্ৰেমটো থাকে খুব ভাল লগা প্ৰগ্ৰেম আছিলে এইটো সোণালী গ্ৰামোফোন বুলি চ' মই 8টা বজাত প্ৰগ্ৰেম কৰি 7টামান বজাত আহোঁ মই ঘৰৰ পৰা ওলাওঁতে বৰষুণ নাই ঘৰৰ পৰা ওলাই অলপ দূৰ যোৱাৰ পিছত বৰষুণ আহিল ফচি গ'লোঁ মই বাইক লৈ গৈছোঁ তো মই পাওঁগৈ অফিচ পাওঁগৈ মানে তিতি গ'লোঁ পুৰা তিতিছোঁ আৰু ভালকৈ তিতিছোঁ
গতিকে আমাৰ অফিচতে যিজন কেয়াৰটেকাৰ আছিলে বড়ো বুলি টাইটেলৰ ল'ৰা এজন, বড়োক ক'লোঁ যে বড়ো কিবা কাপোৰ তোৰ আছে জানো? কৈছে মোৰতো একো নাইকিয়া, গামোচা এখন দিছিলে, এখন গামোচা পিন্ধি পেলাই খালী গায়ে গোটেই ছবি প্ৰগ্ৰাম কৰিলোঁ। তো সেইবিলাক মানে ভিতৰত হৈ থকা এটা ইণ্টাৰেষ্টিং হেৰি, কিন্তু তুমি যেতিয়া কৰি থাকিবা সেইটোতো ইমাজিন কৰিব নোৱাৰিবা যে মই একদম বিৰাট সুদৰ্শন বিৰাট এটা ভাল সফিষ্টিকেটেড ফিল লৈ, আৰু সেই একেধৰণৰ বস্তুবিলাক যেতিয়া আকৌ শ্ৰোতাৰ পৰা আহি পেলাই আমাৰ ওচৰ পাইহি তেতিয়াও বহুত ইণ্টাৰেষ্টিং লাগে। প্ৰথম অৱস্থাত যেতিয়া সেই পপুলাৰ হ'বলৈ ষ্টাৰ্ট হৈছে গোটেই কথাটো, বিভিন্ন সময়ত মানুহবিলাকে আমাক চাবলৈ গৈছিলে ৰেডিঅ'ত, চাব বিচাৰে যে এই কথা কোৱা মানুহজননো কোন আচলতে। ৰেডিঅ'ত চাবলৈ আহিছিলে বহুত মানুহ, মোৰ মনত আছে মানে। নগাঁৱৰ পৰা এজন মানুহে আহি পেলাই মোক কৈছিলে যে ইয়ে আপুনি দেখিবলৈ এনেকুৱা নেকি? মই আকৌ বুঢ়া মানুহ বুলি ভাবিছিলোঁ, এনেকৈ কৈছে। মই বহুত বয়সস্থ মানুহ বুলি ভাবিছিলোঁ, মোক একদম সৰু ল'ৰা বুলি ভবাই নাছিলোঁ। যি নহওক এইবিলাক ইণ্টাৰেষ্টিং। আৰু চবতকৈ ভাল লগা কথাটো হৈছে যে ৰেডিঅ'ত যেতিয়া প্ৰগ্ৰামটো কৰি আছিলোঁ, এফ এমত কৰি থাকোঁতে, পিছত যিহেতু মই বেলেগ বেলেগ মিডিয়ামত জড়িত হৈ গ'লোঁ কাৰণে বেলেগ হ'ল। মই ৰেডিঅ'ত মোক মানে বিৰাট মানুহে শুনে, বিৰাট শুনে তাৰমানে, মানে মই জানো তাৰমানে, কাৰণ চিঠি SMS আমি এইবিলাকৰ উইটনেছ বহুত কিবা কিবি আহিছে। বাট মই অফিচটোৰ পৰা নামি আহি পেলাই মই অফিচৰ সন্মুখতে থকা যিজনী বাইদেৱে চাহ বিক্ৰী কৰে, বাইদেউ যদি কওঁ বাইদেউ চাহ আজি খাইছোঁ কাইলৈ পইচা দিওঁ, নাই বেপাৰ কিনে পাওঁ, মানে তেওঁ মোক চিনি নাপায়। ফিজিকেলি কোনো চিনি নাপায়। গতিকে মই চিটি বাছত ঘূৰি ফুৰোঁ, ক'ৰবাত ঘূৰি ফুৰোঁ, সেইটো এটা কিন্তু কোনো চিনি নাপায়, মজা লগা। সেইটোৰো এটা কোনোবাখিনি সময়ত ভাল লগা। ৰেডিঅ'ৰ গোটেই পাৰ্টটোত বেছি ইণ্টাৰেষ্টিং। ডেফিনেটলি এটা নিৰ্দিষ্ট সময় দি পেলাই যদিহে আকৌ শ্ৰোতাক ছাৰ্ভ কৰিব পৰা বা মানুহক ছাৰ্ভ কৰিব পৰা সেই সুবিধাটো পোৱা যায়, মন যায় কেতিয়াবা কৰিবলৈ। আৰু আপুনি যিহেতু এই গোটেই ক্ৰিয়েটিভ ফিল্ডটোত ইমান সোমাই আছে, আৰু আপুনি এই কথা কোৱা শৈলীটো যোনটো, কথাটো চবেই আমি কওঁ, কিন্তু কিছু ব্যক্তিয়ে কথা ক'লে আমাৰ শুনিবলৈ মন যায়, যেনেকৈ আপুনি ৰেডিঅ'ত কথা ক'লে, এই কথা কোৱাৰ শৈলীটো কেতিয়াৰ পৰা আপুনি ডেভেলপ কৰিলে বুলি ভাবে? এইটো কনচিয়াছলি নে আনকনচিয়াছলি নে ছাবকনচিয়াছলি, কি হ'ল? মই একোৱেই নাজানো আচলতে, মই নাজানো, মই কৈতো থাকোঁ আচলতে, নাজানো কেনেকৈ বা হ'ল, বা মই এতিয়াও নাজানো যে মই ক'লে মানে শুনি ভাল লাগে নে বেয়া লাগে, মই এইটো নাজানো। ভাল লাগে, সেইকাৰণে অনুৰাগী হিচাপে মই কথাষাৰ কৈছোঁ। মইতো নাজানো, মই এইটো সেইটোৰ কাৰণে স্পেচিয়েলি একো প্ৰেক্টিচ কৰা নাইকিয়া। বিভিন্ন সময়ত আছে পঢ়ি থকা বা সেই ডেছক্ৰিপ্ট কৰিব খোজা, মানে কৰাৰ যিটো কাৰণে আমি গল্প এটা পঢ়োঁতে উপন্যাস এখনত উপন্যাসৰ ডেছক্ৰিপশ্যন ষ্টাইলটো বেলেগ, গল্পৰ ডেছক্ৰিপশ্যনৰ ষ্টাইলটো বেলেগ, চুটি গল্পৰ বেলেগ, সেই কথাবিলাক চাগে কোনোবাখিনি সময়ত খুব গুৰুত্ব সহকাৰে লৈছিলোঁ। আৰু যিহেতু নাটক লিখিছিলোঁ কাৰণে সেই নাটকতো সেই কথাটো বুজাবলগীয়া হয়, গতিকে সেই ধৰণৰ কথাবিলাকৰ কাৰণে হ'ব পাৰে। কিন্তু এইটো ডেফিনেটলি হয় যে কোৱাটোতো এটা বেলেগ ধৰণৰ এটা স্কিলছ। এতিয়া মানুহে কৈ থাকিলে ভাল লাগে বুলিয়ে কয়, সেইটো কাৰণে বহুত সময়ত এংকাৰিঙো কৰিলোঁ। সেইটো কাৰণে মানে বহুতে আচলতে মই কিছুমান বস্তু কৰা নাই, মানে মোক কৰোৱা গৈছিল। ডেফিনেটলি মোক ক'লে মানে তই কৰিলে ভাল লাগিব বুলি, মই কৰিলোঁ, মানুহে ভাল পালে, যাৰ কাৰণে মই কৰি থকা হৈছে। তেনেকুৱা ধৰণে মানে কিছুমান বস্তু একেবাৰে প্লেন নাছিলে, কেইটামান বস্তুহে প্লেন যে অবভিয়াছলি চিনেমা কৰিবলৈ বিৰাট হেঁপাহ, নাটক কৰিবলৈ বিৰাট হেঁপাহ, এই ধৰণৰ বস্তুবিলাকত অকণমান হেঁপাহ আছিলে, লিখা মেলা কৰাটো অকণমান হেঁপাহ নথকা নহয়। বাকীবিলাক নিজে নিজে হৈ গৈ আছে, মানুহে ভাল পাইছে, কৰি আছে। ভাল পায়, নিশ্চয়ৰূপে ভাল পায়। এতিয়া আপুনি ড্ৰামা কথা ক'লে, লগতে লিখাৰ কথাও ক'লে, এই লিখা আৰু ড্ৰামা এই দুটা বস্তু আপুনি কেতিয়াৰ পৰা ইণ্টাৰেষ্টটো ডেভেলপ কৰিবলৈ আৰম্ভ কৰিছিল? সেইটো মোৰ একদম সৰুতে হ'ল আচলতে। মই যেতিয়া স্কুলতে পঢ়ি আছিলোঁ, যেতিয়া মই আৰ্ট স্কুলত কাম কৰি আছিলোঁ, মানে যেতিয়া মই ছবি আঁকি আছিলোঁ, তাতেইতো কেইবি নাটক চাটক নিজে নিজে মিলি কৰিছিলোঁ। আৰু সেই সময়তেই আচলতে আমাৰ আৰ্ট স্কুলৰ পৰা পঠিয়াই দিলে এটা ৱৰ্কশ্বপলৈ, তাতে গৈ পেলাই মই জীৱনত প্ৰথমবাৰৰ বাবে মোৰ গুৰু আলি হাইদৰ ছাৰক লগ পালোঁ। হাইদৰ দাৰ লগত মই কাম কৰিলোঁ। তেওঁৰ প্ৰথমখন মই কৰা নাটক আছিলে শিয়ালি পালেগৰ ৰতনপুৰ। সেইখন নাটক কৰাৰ পিছত বিস্ফোৰণ হ'ব কৰিলোঁ, তাৰপিছত বেলেগৰ লগত নাটক কৰিলোঁ। এই গোটেই কথাটো কৰি থাকোঁতে মোৰ মানে ভাল লগা হ'ল। তাৰ আগতেও মোৰ বাইদেউহঁতে কলেজত নাটক কৰিছিলে, গতিকে সেইবিলাক মই জানি থাকোঁ। ষ্টেজলৈ উঠি যোৱাৰ পিছত কিয় মজাটো মোৰ বেলেগ লাগিলে, আৰু সেইটোৱে মোক বহুত বেছি আকৰ্ষণ কৰিলে যে মই ভাবিলোঁ যে য়েছ, দিছ ইজ দ্য মিডিয়াম যিটোৰ জৰিয়তে মই আচলতে কাম কৰিব লাগে, বা মোৰ মোৰটো জাগিলে। তাৰপিছত মই কলেজলৈ অহাৰ পিছত নিজে নাটক লিখিলোঁ, বহুত নাটক লিখি পেলাই কৰিলোঁ নিজে। আৰু সেইবিলাক মানুহে ভালো পালে, এৱাৰ্ডো পালোঁ, দেন বাহিৰতো এৱাৰ্ড পালোঁ। সেইবিলাকৰ পিছত নিজে ডেভেলপ হ'ল। আৰু এই কলেজলৈ অহাৰ পিছত লিখাৰ তাগিদাটো আচলতে বেছি হ'ল, কাৰণ এইকাৰণেই হ'ল নাটকৰ পাণ্ডুলিপি পোৱাটো বৰ টান। সেই পাণ্ডুলিপিত মানে একেখন নাটকে বেলেগে কৰি থাকে। মোৰ ইচ্ছা আছিলে যে মই বেলেগ কিবা এখন নাটক কৰোঁ। সেইটো কাৰণে ভাবিলোঁ যে নাই, নিজে লিখি চাওঁচোন, নিজে লিখি, নাই ক্ৰিয়েটিভিটি আছে নাই মই সেইটোও নাজানিছিলোঁ। মই নিজে কেৱল লিখিছিলোঁ,
ভুল মানে মোৰ টাৰ্গেটটো এইটোৱে আছিলে যে নতুন কিবা এটা কৰোঁ। না বেয়াটো একো নকৰোঁ ন, মানে হয়। খুব বেছি ভুল হ'ব। হয়। ভুল হ'ব। ভুলৰ পৰাই শিকে মানুহে। হ'ব আৰু মানে জানো অ', ভুলে কৰিম, মতে খোৱা প্ৰয়াস কৰা হয়। বাছ কৰি চাওঁচোন। হয়। গতিকে এটা বছৰ মই ভাবি থাকোঁ বিভিন্ন সময়ত, আৰু কথাটো এইটো আছিলে এনেকুৱা যে মই বেলেগ কিবা এটা লিখাতকৈ এজ ইউজুৱেল মই যিবিলাক দেখি থাকোঁ মই সেইটোতে বেছি কনচেনট্ৰেট কৰিছিলোঁ। হয়। মই এবছৰত এখন নাটকেই লিখিছিলোঁ, আচ্ছা। আৰু বিভিন্ন সময়ত মনলৈ আহি যায় কিবা এটা কথা, এইটো ডাইলগ হ'লে ভাল লাগিব। কলেজলৈ গৈ থাকোঁতে চাইকেললৈ গৈ থাকোঁতে মনত পৰে। মোৰ এখন বহি আছিলে, বহিখনত মই লিখি লিখি থৈ দিওঁ। সেই লিখাখিনি ছেপ্টেম্বৰ মাহত উলিয়াওঁ, আৰু মই নাটকখন লিখোঁতে সাধাৰণতে মই একে বহাত লিখোঁ। আচ্ছা। মানে আইদাৰ 3 দিন লাগিব, নহ'লে 2 দিন লাগিব, বা এদিন লাগিব। হুম, হুম। ষ্টাৰ্ট কৰিলোঁ যে একাংকিকাহে আছিলে, হয়। তাৰ পৰা ডাইলগবোৰে যিবোৰ ভাল লাগে সেইবিলাকক আকৌ লৈ আহোঁ, আকৌ কোনোবা এটা ইউজ কৰোঁ, এটা ফৰ্মেট দি পেলাই লিখি পেলাই শেষ কৰি দিওঁ। তাৰপিছত সেই তেতিয়াৰ পৰা আচলতে নাটক লিখা বা এই গোটেই কথাটোৰ প্ৰতি মোৰ আগ্ৰহটো বাঢ়িল। আৰু এই নাটকটো লিখোঁতে কোনোবাই কোনোবাই দেখি পেলাই ভাল লিখিছ বুলি ক'লে, ভাল লিখিছ বুলি কোৱাৰ কথাটোৱে আৰু উদ্বুদ্ধ কৰিলে, হয়। আকৌ লিখিবলৈ মন গ'ল। হয়। সেই তেনেকৈ হৈ আছে। এতিয়া ষ্টেজৰ কাৰণে নাটক এখন লিখা, আৰু লগতে যেতিয়া আপুনি কেমেৰাৰ কাৰণে এখন নাটক লিখিছে, সেই চেলেঞ্জটো কেনেকৈ মিট কৰে? বহুত বেলেগ, বহুত 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 ডিফাৰেণ্ট। হয়। বিকজ মানে নাটকত সদায় কি হয় যে গোটেইকেইটা ডাইমেনশ্যন নাথাকে ন। আমি সন্মুখৰ পৰা অকল চাব পাৰোঁ, আমাৰ ফ'ৰ্থ ৱালখন ব্ৰেক কৰি পেলাই আমি কামটো কৰোঁ। গতিকে আৰু লিমিটেশ্যনছ বহুত আছে। ধৰি লোৱা কথাটো এনেকুৱা ধৰণৰ যে আপুনি ভাবকচোন দেই, মই চাহ একাপ লৈ আহিছোঁ, চাহ একাপ লৈ আহিছোঁ বুলি পাৰি একেটা মঞ্চত যদিহে নাটকখনে দাবী কৰে, কিন্তু মানুহগৰাকী কি হ'ব, উইংছৰ বাহিৰলৈ গুচি যাব। মানে কিটচেনটো ভিতৰত আছে বুলি দেখাব লাগিব ন, ভিতৰত মানুহগৰাকীয়ে চাহ একাপ বনাইছে, কিবা এটা আকৌ এইফালৰ পৰা ইয়াত ষ্টেজত বহি থকা মানুহজনে কৈছে, মই পাহৰিছোঁ দেই, চেনি নিদিবা, সেইটো আকৌ তাৰ পৰা ৰিপ্লাই দিছে। চ' সেইটো আমি তেনেকেই কৰিবলগীয়া হয়, লিমিটেশ্যনছ। চিনেমাত কিন্তু কি হয়, এইটো চিন কৰি থকাৰ লগে লগে সেইটো চিনো মই দেখাব লাগিব, এইটো চিন দেখাব লাগিব, দেখাব লাগিব বুলি যুক্তি নাই, বা দেখাব পাৰি, এই সুবিধাটো আছে। গতিকে সেইমতে মই স্ক্ৰীন প্লেটো বা গোটেই হেৰিটো লিখিব লাগে। গতিকে সেইটো দুটা মিডিয়াম দুটাই বেলেগ বেলেগ আছে। চেলেঞ্জেছ বহুত বেছি চাগে। চেলেঞ্জেছ বুলিনো কেনেকৈ ক'ম এতিয়া কথাটো, বস্তুটোত ডেফিনেটলি ভাল পাওঁতো বহুত ভাল পোৱা বস্তুটোত কিবা চেলেঞ্জ থাকে না, মই বুজিয়ে নাপাওঁ। মই ভাল পাওঁ গতিকে মই কৰি থাকোঁ, কৰিমেই আৰু যেনেকুৱা হ'লেও কৰিমেই। এতিয়া আপুনি নিজকে এজন লিৰিচিষ্ট হিচাপেও আপুনি নিজকে প্ৰতিষ্ঠা কৰিছে। এই গান লিখিম বুলি কেনেকৈ আহিল এই ভাৱটো? নে লিখোঁতে লিখোঁতে এইটো গানেই হৈ গ'ল? নাই নাই, এনেকুৱা নহয়। মই আচলতে কৈছোঁ নহয়, মানে মই এইটো বস্তু একদম মোৰ এক্সপেক্টেড নাছিলে, মানে আনএক্সপেক্টেড। গতিকে মই ৰেডিঅ'ত সোমালোঁ, ৰেডিঅ'ত কাম কৰি থাকোঁ। ৰেডিঅ'ৰ কামটোৱে হৈছে যে একজেক্টলি, মানে যদিও ৰেডিঅ' জকিবিলাক বহুত বেছি পপুলাৰ, মানে বহুত, বা ময়ো পপুলাৰ হ'লোঁ, সকলোৱে মোক ভাল পালে, কিন্তু কথাটো হৈছে এইটোৱেই যে সেই মটৰটো পাৰ হৈ যাব নালাগে। ৰেডিঅ' মানুহে, মানে লিষ্টাৰে কেতিয়াও আৰজেজনক শুনিবৰ কাৰণে ৰেডিঅ'টো নোখোলে। মানে ৰেডিঅ'টো খোলে গান শুনিবৰ কাৰণে। প্ৰথম ধৰ্মটো হৈছে গানটোৰ কাৰণেহে মই থাকোঁ। আৰু মই সেই গানটো যিহেতু সৰুৰ পৰা খুব ভাল পাইছিলোঁ, সৰুতে খুব গান শুনিছিলোঁ, বেলেগ বেলেগ ভাষাৰ গান শুনিছিলোঁ, বহুত বেলেগ বেলেগ কেছেট বেলেগৰ পৰা আনি পেলাই শুনিছিলোঁ। গতিকে মোৰ কামটো আছিলে মই গান প্লে' কৰিব লাগে, বেলেগ বেলেগ গান প্লে' কৰাৰ কাৰণে মই চান্স পাইছোঁ। তাৰ মাজে মাজে মই কথা ক'ব লাগে, গতিকে মই বিৰাট এনজয় কৰিছিলোঁ। গানবোৰ এনেও সৰুৰ পৰা ভাল পাইছিলোঁ, গতিকে সেইটো আছিলে। আৰু কবিতা পঢ়াৰ খুব মানে মোৰ চখ এটা আছে, এতিয়াও মই পঢ়োঁ, মানে কবিতা পঢ়ি খুব ভাল পাওঁ, কিয় মোৰ ভাল লাগে কিবা এটা। গতিকে সেই গোটেই কথাটোত চাগে কৰি থাকোঁতে কেতিয়াবা অফিচতে কিবা এটা গান, সৰু কিবা এটা লিখিব লাগে, মই লিখি চাওঁচোন, মানে লিখি পেলাই দিলোঁ, কোনোবা এটা কম্প'জ কৰিলে গাই দিলে, কেতিয়াবা নিজেও গালোঁ, এনেকুৱাও কৰিছোঁ। মানে সৰু সৰু জিংগলছ লাগে ন, তেনেকৈ কৰোঁতে কিবা এটা গান এদিন নিউ ইয়েৰৰ কাৰণে গান এটা কৰিম বুলি ভাবিলোঁ, নিউ ইয়েৰৰ গান এটা কৰিলোঁ। আৰু তাৰপিছত এজনকে প্ৰথমতে দিকচুৱে মোক এবাৰ ক'লে যে তাৰ এলবামটোৰ কাৰণে গান এটা লিখিব লাগে, পাৰিবা বুলি ক'লে, মই লিখিলোঁ, মানুহে ভাল পালে। আকৌ বেলেগ এজনে ক'লে, তাৰপিছতো মই গানবোৰ মানে হৈ আছে। অনুৰাগ শইকীয়াই ক'লে, নীলোৎপলে ক'লে। এতিয়া যদি মই ইয়াতে ইণ্টাৰাপ্ট কৰিছোঁ, ইয়াতে সুধোঁ যে আপোনাৰ প্ৰথমটি গীত কোনটো, যোনটো আপুনি লিখাৰ চেষ্টা কৰিছিলে বা আপুনি গম পালে যে একেবাৰে প্ৰথমটো মই গম নাপাওঁ, মানে মই একো গমেই নাপাওঁ আচলতে। মই লিখোঁ বুলি লিখা নহয়, মানে সেইখিনি সময়ত লাগে আৰু মানে কৰোঁ আৰু জোচত, মানে FM-ত আছোঁ, গতিকে জোচত কামটো কৰিছোঁ। আমি কেইবাটাও আছোঁ, ধ্ৰুৱদা আছে, মই আছে, কৌশিক আছে, এতিয়া কৰিব লাগে, কিবা এটা কৰোঁ আহা বুলি কৈ পেলাই কৰি দিলোঁ। পিকুদা আছিলে তেতিয়া, তো আমি গোটেইবিলাকে মিলি পেলাই কিবা এটা কিবা কিবি লিখিলোঁ। কিন্তু গান হিচাপে তেতিয়া এটা কৰা গান আছিলে, আকাশ, মুকলি আকাশ বুলি এটা গান আছিলে। চ' এই গানটো আমি নিজেই নিউ ইয়েৰৰ কাৰণে কৰিছিলোঁ। কোনে ইয়াত কণ্ঠ দিছিল? সেইটোৱে, মানে সেইটো আমি নিউ ইয়েৰত আমি উলিয়াম আৰু এনেই আমিকেইটা মিলি পেলাই কৰিলোঁ। চ' আমি কাৰোবাক নিজে গাম বুলি ভাবি পেলাই ঠিক কৰি কৰোঁতে সেইদিনাখন আকৌ কিবা কাৰণত
আমাৰ ষ্টুডিঅ'লৈ মানে দিকচু আহিছিলে, দিকচু আহি পেলাই মানে এনেই আমাৰ লগত আড্ডা মাৰি থাকে কেতিয়াবা, গানটো বজাই থাকে, কি কাৰ গান নিলে এনেই কৰি আছোঁ নিউ ইয়েৰ কাৰণে। তাৰপিছত সিও পটককৈ মানে ক'লে বোলে কোনে গাব, নাই আমি ভবা নাই, মই গাই দিওঁ বোলে, আমিতো ক'লোঁ তুমি গালে ভালেই পাওঁ। সিয়ে গাই দিলে মানে পটককৈ, সিও গাই দিলে পটককৈ, গাই দিলে 5 মিনিটতে হ'ল চাগে ৰাবাৰটো। সেইটো সি গাইছিলে, আকাশ মুকলি আকাশ বুলি গানটো, সেইটো হ'ল। তাৰপিছত এলবামত গান হিচাপে মধুময় মন মোৰ গানটো হ'ল। তাৰ আগতো যদি কিবা হৈছিলে মোৰ মনত নাই, মোৰ ইমান জানো। তাৰপিছত লাহে লাহে ইটোৰ পিছত সিটো এলবাম হ'ল। তাৰপিছত এটা এলবাম আমাৰ ৰুমতেই হৈ গ'ল জছত, ধেমালি বুলি এলবাম এটা আমি কৰিলোঁ। ধেমালিতে হৈ গ'ল, ধেমালিটো। সেইটো সেই গানটোও তেনেকুৱাই আছিলে, ধেমালিটো নক'বা নাই এৰি থৈ যাম এইবোৰ বুলি মোক বুলি। তো সেইটো বম্বেত লিখিছিলোঁ। আপুনি কণ্ঠ দিয়া গান কোনটো আপোনাৰ প্ৰিয়? নাই মই কণ্ঠ দিয়াই নাই, মই জাষ্ট এটাতো আমি এনেই জিংগল দুই এটা কেবি আছিলে, জিংগলছ ষ্টে আছিলে অফিচত, মানে তেতিয়া জিংগলছ 40 ছেকেণ্ড জিংগলছ, 60 ছেকেণ্ড জিংগলছ কেবি ধেৰ গাই থাকোঁ। চ' সেনেকৈ মোৰ গান হিচাপে একো নাই, মানে অফিচিয়েলি যদি গান বুলি ভবা যায় তেতিয়াহ'লে গীতৰ টাইটেল ট্ৰেক এটা কিবা এটা আছে, পৰাণ মই আৰু প্ৰিয়াংকুৱে গাইছিলোঁ। চ' সেইটোৱে জাষ্ট আছে, বাকী বেলেগ একো নাইকিয়া। তেনেকেই মানে আছিলে এটাৰ পিছত এটা মই এটা লিখিলোঁ, অনুৰাগে ক'লে তুমি এটা লিখা, পাপু মানে পাপুৱে নীলোৎপলে তাৰপিছত তাৰ এলবামটোত কাৰণে ক'লে, তাৰ এলবামটোৰ কাৰণে কিবা লিখিলোঁ, অৰূপৰ এলবামটোৰ কাৰণে লিখিলোঁ, কাৰোবাৰ এলবামবিলাক আহিলে তাৰপিছত লিখিবলৈ দিয়া হ'ল। পলাশ দায়ো ক'লে, মানে পলাশ সূৰ্য গগৈ, যে তই এইবাৰ এলবাম এটা কৰিছ, তই এটা গান লিখ। তেনেকৈ আহি পেলাই এদিন জুবিন দাই ক'লে যে তোৰ গান শুনি খুব ভাল লাগে, মানে ক'লে তই লিখিবি মোৰ গান। তাৰপিছত আমি দুজন এছ'চিয়েট হ'লোঁ। তাৰপিছততো আৰু বহুত মানে গান গাবি হ'ল। তেনেকেই হৈ আছে, কিন্তু এটা সময়ৰ নিৰ্দিষ্ট সময় মানে এনেকুৱা হয় যে মই আচলতে কথা লিখিবলৈ দিয়ে কাৰণে মই লিখি দিওঁ, মই ইমান কথাটো ভবা নাই, বস্তুটো মানে ভাল লাগে মোৰ কামটো কৰি। বাট এদিন কিন্তু মই নিজে হ'ল কিছু বছৰ, মই ৰিয়েলাইজ কৰিছোঁ যে মই আচলতে কামটো কৰি ভাল পাওঁ নে বেয়া পাওঁ, যে মই কৰিবৰ সময়ত কি কৰি থাকোঁ নিজে গম নাপাওঁ আচলতে। মই দেখিলোঁ যে কামটো কৰি মই বিৰাট এনজয় কৰোঁ। চ' তেতিয়াৰ পৰা মই কিন্তু খুব ডেডিকেটেডলি কামটো কৰিছোঁ আৰু বহুত বেছি পেশ্যনেটলি কৰিছোঁ। এতিয়া মই কওঁ যে য়েছ, টিল মাই ডেথ মই গান লিখিম। আৰু আমি ভাল গান শুনিবলৈ পাম, হয়তো কেতিয়াবা আমি তেখেতৰ কণ্ঠটো শুনিবলৈ পাম। উই আৰ ইগাৰলি ৱেইটিং ফৰ দেট। ইয়াতে আৰু এটা প্ৰশ্ন, যে সফল প্ৰেম নে আধৰুৱা প্ৰেমে এই গীতৰ ক্ষেত্ৰতেই হওক বা ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰত সহায় কৰে, আৰু আপোনাৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য আৰু কেনেকৈ? মই সেইটো নাজানো দেই, মানে সফল প্ৰেমে দিব পাৰে নে আধৰুৱা প্ৰেমে দিব পাৰে। সচৰাচৰ আমি শুনা পাওঁ যে গান এটা লিখিব হ'লে, কিবা এটা কবিতা লিখিব হ'লে ক'ৰবাত অকণমান অন্তৰ ভাগিব লাগিব ইত্যাদি কৰি কোনোবা এটা দ্বীপত এজন মানুহ থাকে, এই বাই বৰ্ণ হি ইজ এন আৰ্টিষ্ট, চ' তাৰ দেখোন কাকো লগেই পোৱা নাইকিয়া, সি কি নিলিখিব নেকি, এনেকুৱা ধৰণৰ কথাবিলাক একো নাথাকে মই ভাবোঁ। চ' এনেকুৱা হ'লেহে এনেকুৱা হ'ব, এনেকুৱা হ'লেহে এনেকুৱা হ'ব, য'ত ত'ত হ'ব পাৰে, আৰ্টিষ্টৰ জন্ম য'ত ত'ত হ'ব পাৰে, আৰ্টিষ্টে য'ৰ ত'ৰ পৰা কামটো কৰিব পাৰে। বাট এইবিলাক হৈছে পাৰ্ট অফ লাইফ, এণ্ড এইবিলাকৰ পৰা এটা শিক্ষা, এটা লেচেঞ্চ হয়। এই লেচেঞ্চবিলাকে ডাইমেনশ্যনছবিলাক আকৌ বেলেগ ধৰণৰ আনে। এতিয়া মই বিশেষকৈতো ক'ম যে তেনেকেই হওক, কেইটামান পইচা গোটাব লাগে, তুমি পৃথিৱীখন ফুৰিব লাগে, মানে য'ত ত'ত ফুৰিবলৈ যাব লাগে। এইটো নহয়, মানে নেচাৰক চাব লাগে। চ' পৃথিৱীত আচলতে আটাইতকৈ ডাঙৰ যিটো লাইচেঞ্চ আছে সেইটো নেচাৰত আছে। চ' নেচাৰে প্ৰকৃতিৰ পৰা পোৱা যিটো মানে শিক্ষা থাকিব, সেইটোতকৈ ব্যতিক্ৰমটো একোৱেই নহয়। গতিকে সেইটোক বুজিবলৈ, সেইটোক জানিবৰ কাৰণে খুব বেছিকৈ চেষ্টা কৰিবৰ কাৰণে এই ধৰণৰ কামবিলাক কৰা যায় যদি, ডেফিনেটলি তাৰ পৰা বহুতবিলাক আহৰণ কৰিব পৰা যায়, আৰু সি এটা বেলেগ ধৰণৰ পাৰ্চপেক্টিভ দিয়ে প্ৰত্যেকটো আৰ্ট ফৰ্মত। চ' সেইটো বুলি মই বিশ্বাস কৰোঁ। মই যদি অকল গছকে ভাল পাবলৈ ষ্টাৰ্ট কৰি দিওঁ, অনলি গছ, মানে অকল গছৰ লগতে থাকোঁ, তেন্তে মোৰ থট প্ৰচেছ অফ লেভেল, মোৰ লেখাৰ মাধ্যমটোৰ প্ৰতি কাৰবাৰটো, মোৰ পাৰ্চপেক্টিভটো সম্পূৰ্ণ বেলেগ ধৰণৰ এটা বস্তু এটা হ'ব। গতিকে নদীক লৈ পেলাই যদি মই ভাবিবলৈ ষ্টাৰ্ট কৰোঁ, নদীৰ লগতে মই সহবাস কৰিবলৈ ষ্টাৰ্ট কৰোঁ, নদীয়ে ঘূৰি ফুৰোঁ, নদীবোৰ চাই থাকোঁ, সিও মই এটা বেলেগ ধৰণৰ কাৰবাৰ এটা দিব। আৰু সেই ধৰণৰ কথাটো এক প্ৰকাৰৰ প্ৰেম, যে মোৰ প্ৰকৃতিৰ প্ৰেমৰ প্ৰতি মোৰ অদ্ভুত ধৰণৰ। এতিয়া প্ৰকৃতিৰ প্ৰেম বোলে কোনোবা এটা সময়ত আধৰুৱা হৈ থাকিলে, সেই কষ্টটোৱে মোক কি আকৌ বেলেগ ধৰণৰ লেচেঞ্চ এটা দিলে, সেই লেচেঞ্চটোৱে মই আকৌ কি ধৰণৰ কাম এটা কৰিলোঁ, যে হয় মানে এইটো মোৰ ডেফিনেটলি মোৰ ব্যক্তিগতভাৱে হোৱা এটা অভিজ্ঞতাও আছে। মই তেতিয়া প্ৰথম গুৱাহাটী চাগে আহিছোঁ, আৰু বিভিন্ন মানুহৰ লগত চিনাকি হৈ পেলাই বিভিন্নজনৰ মানুহবিলাকৰ ওচৰলৈ যাওঁ, তেতিয়া মই শিলভদ্ৰ ছাৰক এদিন লগ পাইছিলোঁ। শিলভদ্ৰ ছাৰৰ ঘৰলৈ গৈছিলোঁ, কিবা কাৰণে পেপাৰৰ কামতে কি কাৰণে গৈছিলোঁ মানে জানো, ছাৰ তেতিয়া অকণমান শয্যাশায়ী হৈ আছিলে। চ' ছাৰক
কিনো সুধিম, মোৰ কাৰণে শিলপত্ৰ ছাৰ মানে মই দেখিছোঁ যে হয় আহি মোৰ কাৰণে মানে বহুত কিবা কিবি আছিলে। হয় হয় বহি আছোঁ ওচৰতে, কিনো সুধিম তোমাৰ মানে মোক নামটো ক'লোঁ, ক'লোঁ মই সুধিলোঁ আৰু ছাৰ ভালনে, এয়া দেখিছাই নহয় মানে এনেকৈ ক'লে, কিবা লিখিছেনে বুলি এনেই সুধিলোঁ, মানে মই কি সুধিম তেখেতক। হয় ছাৰে মোক তেতিয়া কৈছিলে যে এই কিটো লিখিবা, আজি কিমান দিন হ'ল মাহ ধৰি পেলাই ডাষ্টবিনেই দেখা নাই, গেলা পচৰ গোন্ধই পোৱা নাই, হয় কাউৰী এটা দেখা নাই। ভেৰি তো মই ইণ্টাৰেষ্টিং কথাটো ভাবিছিলোঁ, মানে ভাবি পোৱা নাছিলোঁ মানে কথাটো কি। বহুদিন ডাষ্টবিন দেখা নাই, বহুদিন শেৱালি ফুল দেখা নাই, মই বিচনাখনত পঢ়ি আছোঁ তাৰমানে। চ' মই যেতিয়ালৈকে মানে সেইবোৰ একো মানে দুৰ্গন্ধ মই পোৱা নাই বুলি কৈছে, ডাষ্টবিনৰ গোন্ধ পোৱা নাই। হয় চ' সেই গোটেই কথাবিলাকৰ অভিজ্ঞতাহে আচলতে মোক কিবা এটা আকৌ নতুনকৈ সৃষ্টি কৰাৰ বাবে, নতুনকৈ লিখাৰ বাবে কিবা এটা দিয়ে। হয় চ' ডেট ইজ দ্য থিং, মানে সেই গোটেই কথাবিলাক মই তেতিয়াৰ পৰা এভৰিথিং ইজ লেচনছ, মানে মই তেনেকৈ শিকি আহিছোঁ আচলতে। চ' ঠিক তেনেকুৱা ধৰণৰ। তো মই ভাবোঁ সেইটো কাৰণে আৰু এনেকুৱাও হ'ব পাৰে যে বহুত বাৰো প্ৰেম হ'ব পাৰে। পাৰে বহুতবাৰ প্ৰেম হোৱাৰ কাৰণে বহুতটা গানো হ'ব পাৰে, বহুতখন চিনেমাও হ'ব পাৰে, বহুতটা কাহিনী হ'ব পাৰে। এভৰিথিং ইজ মানে দ্য চবৰ লগত চান্সেছ অফ লাৰ্ণিংছ, এণ্ড সেই লাৰ্ণিংছৰ পৰা তুমি কি ধৰণে শিকিলা এণ্ড কি ধৰণে তুমি তোমাৰ কামলৈকে আগবঢ়াই লৈ গ'লা, দেট ইজ দ্য থিং। হয় আপুনি VCD সময়তো বা CD সময়তো আপুনি এক্টিং কৰিছিলে, আপুনি এতিয়াও সেইখিনি কাম কৰি আছে। এই এক্টিং শৈলীটোৱে বা আপুনি নাটকো যে কৰিছিলে, সেই বস্তুটোৱে আপোনাক পিছলৈ এখন চিনেমাৰ জগতত সোমাই যাবলৈ বা কলা কৌশলীক বুজিবলৈ বেছি অকণ সহায় কৰিছিলে নেকি? নাটক কৰাৰ কাৰণে মোৰ বহুত বেছি সহায় হৈছে, ডেফিনেটলি, সেইটো মিছা কথা নকওঁ। মানে নাটকে বহুত বেছি, আৰু এই প্লানিংছ প্ৰচেছটোত আছিলে সেই কামটো মই কৰিও আছিলোঁ, নাটকটো সেইটো কাৰণে জানিবলৈ বা বুজিবলৈ। বিকজ আৰু মই কৈছোঁ দুইটা মাধ্যম কিন্তু সম্পূৰ্ণ বেলেগ, কমপ্লিট দুটা মিডিয়াম কমপ্লিট বেলেগ। নাটক কৰা মানুহে খুব ভাল এক্টিং কৰিব, সেইটো নকৰিব পাৰে। মই এইটো মানে দুইটা মাধ্যমতে এক্টিং কৰা গোটেই বস্তুটো, এক্টিং বস্তুটোৱে বেলেগ ধৰণৰ। এতিয়া আপুনি ইউ আৰ এন এক্টাৰ এণ্ড অলছ' এ ডিৰেক্টৰ, চ' ইউ কেন আণ্ডাৰষ্টেণ্ড, আপুনি হয়তো দুইটা পক্ষ ভালকৈ বুজি পাব পৰা হৈছে নেকি? নাজানো, মানে গম নাপাওঁ, বাট কথাটো হৈছে মই ডেফিনেটলি বুজিবলৈতো ডেফিনেটলি চেষ্টা কৰোঁ। বিকজ মই বহুত বছৰ এক্টিঙত মানে এতিয়াও ইনফেক্ট মানে এক্টিং কৰিওতো আছোঁ, মানে ক'ৰবাত কৰি আছোঁ। গতিকে সেইটো প্ৰেক্টিচটো যিহেতু কৰিছিলোঁ, গতিকে এক্টৰ এজনে কেনেকুৱা ধৰণে কি ছাৰ্ভাইভ কৰি পেলাই কি ধৰণে এটা কেৰেক্টাৰেশ্যনৰ কাৰণে আমাৰ লিমিটেশ্যনছখিনিত কামটো কৰি থাকে, সেইটো মই বুজি উঠোঁ, বুজি পাওঁ, আৰু কাৰণে সেইমতেই সকলোকে মানে মই ডিল কৰিবলৈ চেষ্টা কৰোঁ, আৰু সেইমতেই তেওঁলোকৰ পৰা মই বিশেষকৈ কেমেৰা ৱৰ্কটো উলিওৱাৰ ক্ষেত্ৰত সেই কথাটো মই চেষ্টা কৰি পেলাই গৈছোঁ। বহুত বেছি কামো কৰা নাই, মই ডেফিনেটলি এখনেই চিনেমা কৰিছোঁ এতিয়ালৈকে, এতিয়া আৰু নাজানো দে সকলোবিলাক সময়তে সকলোৰে সহায় সহযোগিতাৰে আৰু চেষ্টা কৰিলে চাগে আৰু কিবা এটা হ'ব। কিন্তু সেইটো ডেফিনেটলি সুবিধা এটা নোহোৱা নহয়, যিহেতু নিজে সেই প্ৰেক্টিচটোত মই কৰিছোঁ। আৰু নাটকৰ পৰা আহি পেলাই যেতিয়া স্ক্ৰীণলৈ আহিছোঁ, স্ক্ৰীণলৈ আহি পেলাই স্ক্ৰীণত আকৌ বেলেগকৈ শিকি পেলাই আকৌ যেতিয়া কৰিছোঁ, চ' এভৰিথিং ইজ মই কৈছোঁ প্ৰেক্টিচ, আৰু এই প্ৰেক্টিচটোত থাকোঁতে, থট প্ৰচেছটোত থাকোঁতে বহুত বেলেগ নতুন ডাইমেনশ্যন ওলাই গৈ আছে, আৰু সেই বস্তুটোৰ জাৰ্ণিটোলৈ আহি গৈ থাকোঁতে কিন্তু একে সময়তে এক্টিঙো বহুত বেলেগ হৈ গৈ আছে, বহুত বেলেগ পৰ্যায়লৈ গৈ আছে। চিনেমা ইজ নাও বহুত বেলেগ ধৰণৰ পৰ্যায়লৈ গুচি গৈছে, কাহিনী কোৱাৰ গোটেই মানে প্ৰক্ৰিয়াটো বেলেগ ধৰণৰ পৰ্যায়লৈ গুচি গৈছে, টেকন'লজিও বেলেগ ধৰণৰ হৈ গৈ আছে। যে CD বুলি আপুনি কওঁতে যেনেকৈ সেই CD গোটেই ফৰ্মেটটোৱে বন্ধ হৈ থাকে, আৰু সেইটো গোটেই ফাষ্ট জাৰ্ণি, মানে গোটেই কাৰোবাৰটো শিকি পেলাই শেষেই নহ'ল, মানে বন্ধ হ'ল, নতুন আকৌ নতুনটো আৰম্ভ কৰিছিলে, এতিয়া AI আহি পেলাই পালেহি, গতিকে এতিয়া বহুত ফাষ্ট, গতিকে মানে কথাটো হৈছে যে একেবাৰে নাথাকোঁতেও প্ৰব্লেম হয়, বহুত থাকিলেও প্ৰব্লেম হয়। তাৰ মাজত সানমিহলি কৰি পেলাই তুমি কেনেকুৱা ধৰণে নিজৰ থটটোক, নিজৰ কৰিবলগীয়াখিনিক আৰু নিজৰ দিবলগীয়াখিনিক দিবলৈ চেষ্টা কৰিব পৰা যায়, সেইটোৱে মানে গেম আৰু। আপুনি যিহেতু এতিয়া এই মিডিয়া জগততেই হওক বা এণ্টাৰটেইনমেণ্ট ফিল্ডত, বিশেষকৈ আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত আপুনি এজন এক্টিভ মেম্বাৰ হৈ পৰিছে, তেতিয়াহ'লে তুলনামূলকভাৱে যদি আমি চাওঁ, আমি অন্য ষ্টেটৰে হওক বা নেশ্যনেল লেভেলৰ যোনখিনি আমাৰ চিনেমা, তাৰ লগত আমাৰ চিনেমাৰ লেভেলটো বা তাৰ কম্পিটিশ্যনটো কিমান বুলি ভাবে আপুনি? কম্পিটিশ্যন কৰিবনো কিয় লাগে, মোৰ কথাটো হৈছে এইটো, কম্পিটিশ্যন কৰিবও দৰকাৰ নাইকিয়া। তাৰমানে মোৰ কথাটো হ'ল যে মই ধুনীয়া মানুহ, চ' মই আকৌ বেলেগৰ লগত কম্পিটিশ্যন কৰিবলৈ কিন্তু আছে আপুনি ধুনীয়া নে মই ধুনীয়া, ত' মোৰ অসমখনেই ধুনীয়া মানুহ, মানে ধুনীয়া, চ' গতিকে মই কম্পিটিশ্যনততো মানে নাভাবোঁ কথাটো, কিন্তু মই ভাবোঁ যে এভৰি ৰিজন হেজ ডিফাৰেণ্ট মানে প্ৰত্যেকটো ৰিজনত ডিফাৰেণ্ট বেলেগ কোৱালিটিজ আছে,
বিউটিফিকেশ্যনছ আছে তো তেওঁলোক সেই ধৰণে ধুনীয়া আৰু সেই ধৰণৰ শিল্পৰে ধুনীয়া আৰু আমি যদিও 1935 চনত আৰম্ভ কৰিছোঁ তথাপি আমাৰ লিমিটেশ্যনছ বহুত কিবি আছে এই লিমিটেশ্যনছবিলাকৰ মাজেৰে যি ধৰণে গতি কৰি পেলাই আজি অসমীয়া চিনেমাই এটা ৰূপ লৈছে মই ভাবোঁ সি অনবদ্য আৰু সি কাৰোবাৰ লগত মানে কথাটোৱে কেনেকুৱা তুমি মোৰ নিচিনা নেকি বুলি তুলনা কৰাটোৱে মোৰ ভাবে মই বৰ কষ্ট পাওঁ আচলতে গোটেই কথাটো কাৰোৰ লগত তুলনা কৰাটো কথা নাই আমাৰ চিনেমা আমাৰ মতেই ধুনীয়া তেওঁলোকৰ চিনেমা তেওঁলোকৰ মতেই ধুনীয়া কেতিয়াবা শিকিবলগীয়া থাকে তেওঁলোকৰ পৰা আমি দুটা কথা শিকিলোঁ আমাৰ পৰা হয়তো তেওঁলোকে শিকিলে তেওঁলোকে কৰাৰ যিটো মানে যিটো প্ৰেক্টিচ আমাৰ প্ৰেক্টিচটো হয়তো কমপ্লিটলি বেলেগ সেইটো আমাৰ ভৌগোলিক অৱস্থান অনুসৰি আমাৰ খাদ্যাভ্যাসটো বেলেগ আমাৰ গোটেই কাৰবাৰটো বেলেগ গতিকে সেইটোতেই আমাৰ বিউটিটো আমাৰ মজাটোও সেইখিনিতে যে আমাৰ ইয়াত তিলপিঠা চিলপিঠা পায় কাৰণেতো আমাৰ মজাটো তেওঁলোকৰ তাত তিলপিঠাটো নাপায় সেইবুলি আমি হাঁহিম নেকি যে আপোনালোকৰ কি তিলপিঠা নাপায় দেখোন তেওঁলোকৰ তাত যিটো পায় সেইটো আমাৰ ইয়াত নাপায় কাৰণে তেওঁলোকৰ বিউটিটো সেইটো গতিকে সকলোৱে সেনেকুৱা ধৰণে গ্ৰ' কৰিছে আৰু এইটো ডেফিনেটলি মোৰ বিশ্বাস আছে যে য়েছ ওৱান ডে মানে ভাৰতবৰ্ষৰ চিনেমাক যদিহে আটাইতকৈ ধুনীয়া কৰিবলগীয়া বা বৃহৎ পৰ্যায়লৈ লৈ যায় সি কিন্তু ডেফিনেটলি ৰিজনেল চিনেমাহে নিব চ' ৰিজনেল চিনেমা ইজ দ্য মেইন থিং মানে যিয়ে গোটেই ভাৰতবৰ্ষৰ চিনেমাক এদিন প্ৰতিনিধিত্ব কৰিব বহু সময়তে সেইটো কৰিব আছে ঠিক তেনেকুৱা ধৰণে বহুত আগৰ পৰা বহুত কেইজন ফিল্ম মেকাৰে সেই ধৰণৰ কামেৰে গোটেই বিশ্বতে জিনি উঠিছে আৰু তেওঁলোকৰ কামেও ভাৰতবৰ্ষক চিনাকি দিছে গতিকে মই ভাবোঁ ৰিজনেল চিনেমাত প্ৰস্পেক্টছ বহুত বেছি আছে সেইটো কাৰণে আমাৰ অসমীয়া চিনেমাত ডেফিনেটলি আছে আৰু অন্যান্য বহুত ৰিজনেল চিনেমাবিলাকতো আছে যে সকলোৰে সৈতে মই কৈছোঁ সেই সহমৰ্মিতাৰে সকলোৰে কথা শিকি আমি খুব গৈ থাকিলেই হ'ল আৰু অসমীয়া চিনেমাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি অলৰেডি 94 to 95 ইয়াৰ্ছ কমপ্লিট কৰিছোঁ চ' ইটছ এ বিগ জাৰ্ণি বহুত ডাঙৰ জাৰ্ণি এটা গতিকে এইটো ইনেই হোৱা নাই আৰু এইটো মানে কি বুলি কয় ন ঠাউকতে হৈ উঠা বস্তু এটা নহয় গতিকে এই জাৰ্ণিটোত বহুত কিবা কিবি আছে দুখ আছে কষ্ট আছে উঠা নমা আছে কিবা কিবি আছে সেইবাবে আমি ধুনীয়া সেইবাবে আমি মই কৈছোঁ নাই সেইবাবে আমি হয়তো সেই ইমান 94 95 ইয়াৰ্ছৰ জাৰ্ণি হয়তো বহুতৰ নাই নাই বুলি আমি বহুতৰ লগততো আমি সেইটো কম্পিটিশ্যন কৰিবলৈ হেৰি নাই গতিকে আমি সেই 95 ইয়াৰ্ছৰ যিটো জাৰ্ণি আছে আৰু কেইদিনমানৰ পিছত 100 বছৰ হ'ব গতিকে 100 বছৰ হোৱা এটা ইণ্ডাষ্ট্ৰীয়ে কোৱা তুমি যিয়ে নোকোৱা এটা সেই দীঘলীয়া প্ৰক্ৰিয়া ই একেবাৰে সৰু নহয় গতিকে ডেফিনেটলি গতিকে অসমীয়া চিনেমা বা অসমীয়া চিনেমাৰ সৈতে জড়িত প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি মই সদায় সহনশীল আৰু সদায় জিন্দাবাদ তুমি হয় একদম 100% কথা এইটো হ'লেও যদি মই আপোনাক ইয়াতে সোধোঁ যে অসমীয়া ফিল্ম মেকাৰৰ বাহিৰে আন বেলেগ ৰিজনেলেই হওক বা ইণ্টাৰনেশ্যনেলেই হওক বা নেশ্যনেলেই হওক আপুনি কাৰোবাক গুৰু হিচাপে বা আপুনি অনুপ্ৰেৰণা লয়নে কাৰোবাৰ পৰা ফিল্ম মেকাৰ বহুত কেইজন ফিল্ম মেকাৰ আছে বহুত কেইজন ফিল্ম মেকাৰৰ মই আচলতে কেইবাটাও বস্তুত মানে প্ৰেমিক হৈ থাকোঁ মানে কাৰোবাৰ হয়তো তেওঁ কামটো উলিওৱাৰ বাবে এক্টৰ্ছ ডিল কেনেকৈ কৰি পেলাই কি ধৰণে কামটো কৰাইছে সেইটোতো মাথা মাৰি থাকোঁ স্ক্ৰীন প্লেটোতো কাৰণ যিহেতু নিজে লিখিবলগীয়া হয় চ' গতিকে সেই স্ক্ৰীন প্লে থটছটো যে সেইজন ছেম ডিৰেক্টৰে দিছে সেইটোতো মোৰ মজা লাগি থাকে আৰু অভাৰঅল গোটেই থট প্ৰচেছটোক নিওঁতে কি ধৰণে গোটেই তেওঁ কেৰি কৰিছে সেইটোও ভাল লাগে আৰু কেতিয়াবা কেইজনমান বিশেষ ডিৰেক্টৰ আছে যিজন ডিৰেক্টৰে তেওঁলোকৰ প্ৰত্যেকটো কামত এৰি থৈ যোৱা এটা মানে চাইন নিজৰ ছিগনেচাৰ সেইবিলাক বস্তুৱে মোক বহুত বেছি আকৰ্ষিত কৰে বহুত আছে আচলতে মানে এজন দুজন বুলি কৈ পেলাই মানে কেইবাজনো আছে আৰু এতিয়াৰ পৰা নহয় বহুত আগৰ পৰাও আছে বহুত আগৰ এতিয়া মই ধৰি লোৱা সত্যজিৎ ৰায় চিনেমাটো ডেফিনেটলি আমাৰ প্ৰত্যেকৰে লাৰ্ণিংছত থাকে চ' তেনেকুৱা ধৰণে বিভিন্নজন ডিৰেক্টৰ আছে বিশাল দাস এতিয়া এই সময়ত কৰি থকা তেওঁ এজন অন্যবদ্য মানে ভাৰতীয় ভিতৰত কৈ আছোঁ এতিয়া চাউথতো বহুত কেইজন ডিৰেক্টৰ্ছ আছে তো তেনেকুৱা বহুত কেইজন ডিৰেক্টৰ মই আচলতে পটককৈ এই মুহূৰ্তত কৈ দিয়া আৰু তেনেকৈ ইণ্টাৰনেশ্যনেল ক্ষেত্ৰখনতো বহুত ধৰণৰ ইৰাণিয়ান চিনেমাৰ ক্ষেত্ৰতো বহুত ধৰণৰ ইটালী চিনেমাৰ ক্ষেত্ৰতো বহুত আছে মই বেলেগ হেৰিয়াৰ চিনেমাবিলাক লেংগুৱেজৰ চিনেমাবিলাকৰ বেলেগ আৰু মোৰ ইণ্টাৰেষ্টিং কথা যেন সকলোকে ভাল লাগে বিকজ মই গোটেই মিডিয়ামটোকে ভাল পাওঁ প্ৰত্যেকজনকে ভাল লাগে সকলোৱেতো বেলেগ ধৰণৰ কিবা এটা চিন্তা এটা কৰিছে এই চিন্তাটোৰ পইণ্টলৈ যাওঁ কেতিয়াবা এনেকুৱা হয় যে তেওঁ কৰা চিনেমাখন মোৰ ভাল নালাগিলে আৰু কেতিয়াবা কাৰোবাৰ চিনেমাখন হয়তো মোৰ বহুত বেছি ভাল লাগিলে কাৰোবাৰ চিনেমাখন মোৰ ভাল লাগিলে এনেকুৱা ধৰণৰ কিন্তু মই প্ৰত্যেকখনৰ পৰা কিবা নহয় কিবা এটা শিকিব পৰা যায় চেষ্টা কৰোঁ এতিয়া আহোঁ আপোনাৰ বহু চৰ্চিত আপোনাৰ সফল ছবি হ'ল ভাইমন্দা আৰু মে বি ওৱান অফ দ্য পাইনিয়াৰ্ড বায়'পিক ফ্ৰম অসম হোৱাই ভাইমন্দাই কিয় বেলেগ কিয় নহ'ল এই বায়'পিক
আচলতে গোটেই থটটো মই কেইবাবাৰো বহুতত কৈছোঁ হয় গোটেই বস্তুটোৱে আৰম্ভ হৈছিলে আমাৰ লকডাউনত লকডাউনৰ আমাৰ অজস্ৰ সময় আছিলে হয় আমি বহুতে দিনটো গা গেলা গেলা পৰি আছিলোঁ কথা পাতিছিলোঁ ফোনত এগাল এগাল কিবি কৰিছিলোঁ টিভি চাইছিলোঁ বহুত চিৰিজ চাইছিলোঁ চিনেমা চাইছিলোঁ এনেকুৱা ধৰণৰ তো সেই প্ৰচেছটোতে আচলতে আমাৰ জিল ক্ৰিয়েশ্যনৰ যিগৰাকী স্বত্বাধিকাৰী শ্যামন্তক গৌতম শ্যামন্তক দাই মোক খুব মৰম কৰে মোক শ্যামন্ত দাই মই বহুত নাপায় এনেকৈ কিবি কথা পাতি থাকোঁ কাৰণ শ্যামন্ত দা co-producer আছিলে কাঞ্চনজংঘাত মই একদম এক্টিভলি আছিলোঁ কাঞ্চনজংঘাৰ গোটেইকেইটা গান মই লিখিছিলোঁ এক্টিং কৰিছিলোঁ জুবিনদাৰ লগত গোটেই টিমটোৰ লগত গোটেই প্ৰচেছটোতে মই আছিলোঁ গোটেই প্ৰমোশ্যনৰ পৰা আৰম্ভ কৰি গোটেই মানে চিনেমাখন জন্ম হোৱাৰ পৰা একদম ৰিলিজ হৈ পেলাই শেষ হোৱালৈকে তাত আচলতে তেওঁ বহুত বেছি ঘনিষ্ঠ হৈ গ'ল তাই কথা পাতি থকা যায় আৰু কাঞ্চনজংঘাৰ শ্বুটৰ সময়তে ভাইমন্দা ঢুকালে গতিকে সেইটো সময়ত শ্যামন্তক দাই সেই ফিনাৰেললৈ গৈছিলে সেই গোটেই কথাবিলাক ভাবি পেলাই তেওঁৱেই মোক আচলতে এদিন ক'লে যে আমি যদি ভাইমন্দাৰ ওপৰত এখন চিনেমা কৰোঁ কেনেকুৱা হয় কাৰণ তেওঁৰ সৈতে সকলো মানুহৰ মানে চব সম্পৃক্ত হৈ আছে তো সেই কথাটোৰ পৰাই আচলতে থটটোৰ পৰাই আৰম্ভ হৈ আমি ষ্টাৰ্ট কৰিলোঁ গৈ আহি পেলাই ভাইমন্দা এদিন হ'ল আপুনি পাৰ্চনেলি তেখেতক কিমান মানে ওচৰৰ পৰা লগ পাইছিলে আৰু কেনেকুৱা ধৰণৰ তেওঁৰ লগত আপোনাৰ সম্পৰ্ক আছিলে মোৰ লগত বহুত বেছি পিছলৈতো বহুত বেছি ভাল আছিলে বহুত বেছিকৈ মই লগ পাইছোঁ আৰু চিনেমা কৰিম চিনেমাৰ সৈতে জড়িত হ'ম বুলি কৈ পেলাই যেতিয়া প্ৰথম আহিছোঁ আহি পেলাই এইটো প্ৰথমতে ধৰ্ণাই দিছোঁ প্ৰথম আহি আমি ধৰ্ণা দিবলগীয়া হৈছে কাৰণ বিভিন্ন ধৰণৰ ফিল্ম পলিচি নাছিলে কিবা কিবি কথা চিনেমা তেতিয়া বন্ধ হৈ আছে কমকৈ চিনেমা হয় গতিকে তাতে গুৰি ধৰিছিলে ভাইমন্দাই তেনেকৈও আমি লগ পালোঁ নতুনখিনি আমি সদায় কথা পাতোঁ কিবা কাৰণে মোৰ লগত কথা পাতি চাগে তেওঁ ভালো পাইছিলে নাজানো মোৰতো ডেফিনেটলি ভাল লাগে মোৰ কাৰণ মনিন বৰুৱা তেখেতৰ পৰা শিকিব বিচাৰোঁ গতিকে তেখেতৰ স্ক্ৰিপ্ট এখন কেতিয়াবা চাবলৈ মন যায় কেনেকৈনো লিখে কাৰণ মোৰ বিৰাট কিউৰিচিটি আছিলে আৰু পাছতে কথাটো এনেকুৱা ধৰণৰ হ'ল তেওঁৰ লগত লগ পাই বাৰু থাকোঁ এবাৰ কাকতলীয়াভাৱে তেওঁৰ এখন নাটকত গান লিখিব দিলে আৰু গানটো টাইটেল ছং আছিলে চ' সেই গানটো মই লিখাৰ পিছত গানটো তেওঁ খুব ভাল পালে আৰু গানটো অকণমান চলিলেও বহুত মানে ভাল পালে কোনটো গান আছিলে খিৰিকীটো আছিলে খিৰিকী নাটকখনৰ গান আছিলে জয়দাৰ গান আছিল জয়দাই গাইছিলে জয়দাৰ মানে জয় বৰুৱাৰ নিজৰ এলবামটোৰ বাহিৰে ফাৰ্ষ্ট যিটো প্ৰথম যিটো গান সেই গানটো মই লিখা আছিলে জয়দাই বম্বেত গাইছিলে তাৰপিছত যি নহওক মই লিখিলোঁ আৰু ভাইমন্দাই খুব ভাল পালে তাৰপিছতে আৰু গান কৰিবলৈ দিলে তো লাহে এনেকুৱা হ'ল ভাইমন্দাই য'ত থিয়েটাৰলৈ যিমানবিলাক নাটক লিখে এটা গান মোক লিখিব দিয়ে আৰু তাৰপিছত কথা বতৰা সেনেকৈ এছ'চিয়েশ্যন কথা বুজাবলগীয়া হয় মই পাতি থাকোঁ তেনেকৈ মোৰ ঘৰলৈ যোৱা হ'লোঁ কেবি ইটো সিটো প্লাছ মোৰ ৰিজুৰ লগত মোৰ অকণ বন্ধুত্ব আছিলে বন্ধুত্ব মানে তেওঁ মোতকৈ ডাঙৰ হয় দাদা হয় যদি মই ৰিজু বুলিয়ে মাতোঁ আৰু খুব মোকো মৰম কৰে বহুত বেছি গতিকে সেনেকুৱা ধৰণৰ এটা ঘৰুৱা হেৰি এটা হ'ল মই মাজে মাজে গৈ থাকোঁ ভাইমন্দাৰ লগত আড্ডা মাৰোঁ বহুত ঘণ্টা কথা পাতোঁ আৰু ভাইমন্দাৰ লগত আড্ডা মাৰি পেলাই বিৰাট ভাল লাগে তাৰমানে বিৰাট ভাল লাগে আৰু মোৰো বেলেগ কথা আছিলে কি যে মই শিকিব লাগে মই জানিব লাগে যে মই দিনটো মানে সময় কটালে বহুতখিনি কথা 10টামান বজাৰ পৰা ৰাতি 5টা 6টা 7টা 8টালৈকে বহি থাকোঁ মানে মাজে মাজে কিবি খাব দিয়ে তেওঁলোকৰ ঘৰতে গোটেই খাওঁ আৰু ভাইমন্দাই কথা পাতি থাকোঁ ভাইমন্দাই কৈ থাকে বিভিন্ন কাহিনী কৈ থাকে বহুত কাহিনী আছে মোৰ ওচৰত তেওঁৰ তো সেইধৰণে মই খুব বেছি হ'লোঁ মানে ওচৰৰ পালোঁ তাৰপিছত আমি এখন চিনেমাও কৰিলোঁ প্ৰিয়াৰ প্ৰিয়ত মই গান লিখিলোঁ জুবিনদাই মিউজিক কৰিলে আৰু তেওঁৰ চিনেমাখনত মই এক্টিং কৰিলোঁ আচলতে তাৰ আগতে এখন চিনেমা হোৱাৰ কথা আছিলে ভাইমন্দাই মোকতো ভালেই মানে মৰম কৰে লিখা মেলা ভাল পায় এদিন সেই চিনেমাখনৰ কাম যেতিয়া আৰম্ভ হৈছিলে প্ৰিয় হোৱাৰ আগত ভাইমন্দাই এদিন ৰাতিপুৱা মোক ফোন কৰিলে উঠিলা নে এনেকৈ বুলি ফোন কৰিলে মই বোলো উঠিলোঁ ভাইমন্দা কওঁ তাৰপিছতে মানে এনেকুৱা কথাটো আৰম্ভ হৈছে প্ৰচেছটো আৰম্ভ হৈছে এনেকৈ এইবাৰ মানে ভাবিছোঁ বুজিছা এই তুমি মানে কেমেৰা পিছফালে নহয় আগফালে থাকিবা তেনেকৈ কোৱা কথাবোৰ মই বোলো ভাল পাম থাকিবলৈ পাৰে মানে মই মানে ভাল কেৰেক্টাৰ এটা ভাবিছোঁ এইটো কেৰেক্টাৰ তোমাক বৰ ভাল লাগিব এনেকৈ ক'লে আৰু মোৰ মানে ফোন ৰখাৰ পিছত বেলেগ এটা লেভেল এনাৰ্জি মনিন বৰুৱা চিনেমাত মই এক্টিং কৰি ত' বহুত বেছি ফূৰ্তি লাগিছিলে হয় তাৰপিছত গ'লোঁ এনেকৈ এইবোৰ হ'ল কথাটো কিন্তু চিনেমাখন এইখন চিনেমা নহ'ল তাৰপিছত এইখন চিনেমা ব্ৰেক হৈ পেলাই বন্ধ হৈ পেলাই এইখন প্ৰিয়খন হ'ল আৰু প্ৰিয়খনত কাষ্টিংবিলাক বেলেগ ধৰণৰ আছিলে তাৰপৰা মানে লাষ্টত মোক ক'লে যে মইতো কৈছিলোঁ তোমাক কথা দিছিলোঁ যে এটা সেইটো কাৰণে কেৰেক্টাৰ আছে মই কৰিম মানে কেৰেক্টাৰটো বুজাবলৈ পোৱাই নাই মই কৰিম নহয় মানে তুমি চাই লোৱা কেৰেক্টাৰটো মানে ইমানখিনি নহয় মই কৰিম এনেকৈ বুলি কৈ থাকোঁ তেখেতো মানে মেন অফ ৱৰ্ডছ মানে আপোনাক যোনটো কথা দিছিলে তাৰপিছত সেই সেইকাৰণে প্ৰিয়ত কৰিলোঁ তেনেকৈও লগ পালোঁ আৰু সেই শ্বুটিঙৰ সময়ত বহুত দেৰি কথা পতা আৰু তাৰপিছত তেওঁ আকৌ এখন চিনেমাৰ বাবে প্ৰস্তুতি চলাওঁতেই তেখেতৰ যেতিয়া কঁকালত দুখ পাইছিলে তেতিয়াও মই হস্পিটেলত ৰাতি থকা সদায় মানে হস্পিটেলত থকা
সেইখিনি সময়তো মই পোৱা আৰু বহুত ক্ল'জকে পালে আপুনি, বহুতখিনি শিকিব পাৰিলে চাগে। কাঞ্চনজংঘা যেতিয়া মই শ্বুটিং কৰিবলৈ গৈছোঁ, শ্বুটিং মোৰ যেতিয়া আছে মোৰ মাজুলীত, তেতিয়া মই জানো ভাইমনদাক বহুত বেছি ভাল পাইছিলোঁ, বহুত বেছি শ্ৰদ্ধা কৰিছিলোঁ। গতিকে মই যাওঁতে ভাইমনদাক এদিন মানে সোমাই পেলাই, ভাইমনদাৰ গাটো তেতিয়া অসুখ হৈ আছিলেতো, এদিন ঘৰলৈ গৈ পেলাই ভাইমনদাক কথা পাতিলোঁ, মই ভাইমনদা কাইলৈ যাম, শ্বুটিং আছে, মাজুলীত আছে, যাব লাগিব, এনেকৈ কৈছে, ভালকৈ কৰিবা, এনেকৈ কৈছিলে। সেই মাজুলীলৈ গ'লোঁ, মই ঘূৰি আহি নাপালোঁ। তেনেকৈ বহুত দিন পালোঁ ভাইমনদাক। এতিয়া সেই চিনেমাখনৰ কৰাওঁতে আপোনাৰ চবতকৈ চেলেঞ্জিং কেৰেক্টাৰ চুজটো কোনটো আছে, মানে কোনটো কেৰেক্টাৰ চুজ কৰোঁতে বিৰাট চেলেঞ্জ হৈছিলে, মানে বিকজ বহুতখিনি কেৰেক্টাৰ তাত সোমাই আছে আমাৰ। প্ৰথম কথাটো হৈছে যে ভাইমনদাৰ এই 5 বছৰীয়া যিটো জাৰ্ণি, দিছ ইজ দ্য আল্টিমেট বিউটিফুল জাৰ্ণি অফ মাই লাইফ। অ'কে, মানে লকডাউনত চব শেষ, তাত মানে টকা পইচাৰ পৰা আৰম্ভ কৰি পেলাই যিয়ে নোপোৱা তুমি সকলোবিলাক কথা চব শেষ হোৱাৰ পাছত আশা, গোটেই হেৰিবিলাক কামবিলাক চব ষ্টপ হৈ যোৱাৰ পিছত তাৰ পিছৰ পৰা কৰা জাৰ্ণি আহি পেলাই ভাইমনদা পোৱালৈকে। গতিকে এই যেতিয়া কথাটোত দুটা কথা আছে, এটা কথা হৈছে মই ইমান দিনৰ পৰা লখিমপুৰৰ পৰা সেই নাটক কৰি পেলাই আহি পেলাই এইখিনি পোৱালৈকে, নিউজ পেপাৰ, থিয়েটাৰ, কিবা কিবি FM চব কৰি পেলাই এখন চিনেমা ব্যক্তিগতভাৱে কৰিবলৈ পোৱাৰ সেই সপোনটোলৈ আহি পাওঁতে মোৰ আটাইতকৈ জীৱনৰ ভাল পোৱা কামটো পাইছোঁ। গতিকে সেই কামটো কৰিবলৈ লওঁতে প্ৰাণ খুলি, হিয়া খুলি, দিল খুলি, চুজি এনেকুৱা আৰু পূৰা চব উজাৰি পেলাই মই কামটো কৰিছিলোঁ। গতিকে মোৰ তাত চেলেঞ্জ ক'ত আছিলে মই গমেই নাপালোঁ, মই বুজিয়ে নাপালোঁ। মানে এই কেৰেক্টাৰখিনি আপুনি ভবামতেই আপুনি পাইছিল নে, মানে কৌশলীকেইজনৰ কথা কৈছোঁ বা তেনেকুৱা মানে বহুতৰ মানে হেৰি হৈছে, অডিশ্যনছ বহুত হৈছে, কাৰোবাক হয়তো ভাল লগা নাই, ভাল লগা নাই, কিন্তু মই কৈছোঁ নে গোটেই কথাটো প্ৰক্ৰিয়াটোৱেই মানে মোৰ বাবে আটাইতকৈ মিঠা প্ৰক্ৰিয়া এটা। আৰু অনাগত সময়ছোৱাতো চিনেমাৰ সৈতে জড়িত হৈ থকা, গানৰ সৈতে জড়িত হৈ থকা প্ৰত্যেকটো কথাই মোৰ বাবে অতি মিঠাই হ'ব বুলি মই আশা কৰোঁ। কাৰণ এইটোৱেইতো ভাল পাওঁ, এইটোৱে কৰিবৰ কাৰণে ইমান দিন চেষ্টা কৰি আছোঁ, এইটোৰ কাৰণেতো ইমান কিবা কিবি বহুত কথা শিকিছিলোঁ, ঘৰত সৰুৰ পৰা গালি খোৱাৰ পৰা আৰম্ভ কৰি আজি পৰ্যায়লৈকে। গতিকে মোৰ ভাল লগা কাম। গতিকে কাৰোবাক চেঞ্জ হৈছে, চেঞ্জ হৈ পেলাই এইটো হৈছে, এইটো হৈ পেলাই সিটো হৈছে। ইনফেক্ট এনেকুৱা হৈছে যে প্ৰথমতেতো ভাইমনদা আমাৰ এতিয়া যিজন ভাইমনদা যেনে কেৰেক্টাৰটো কৰিলে এক্টিং, প্ৰথমতেতো বেলেগ এজন এক্টৰ আছিল। বেলেগ এজন এক্টৰ অলৰেডি কাষ্ট হৈ পেলাই, কিন্তু তেওঁৰ লগত পিছত এখন চিনেমা থকাৰ বাবে তেওঁ সেইখনলৈ যাবলগীয়া হ'ল, আমাৰ লগত ডেটটো ক্লেছ হ'ল। তো ইনষ্টেণ্ট আমি আকৌ বনদীপক চুজ কৰি পেলাই, বনদীপক আকৌ প্ৰেক্টিছ কৰাই পেলাই, বনদীপক লগতে লৈ পেলাই ৰাখি দেন বনদীপ ইজ বিকেম মানে ভাইমনদা। তো সেইটো মানে সেইবিলাকতো বহুত কিবি হৈছে, বাট সেই সকলোবিলাক মিলিয়েতো ভাইমনদা ন, চবেইতো মিঠা কথা। গতিকে চেলেঞ্জেছ বুলি মই আচলতে গমেই নাপালোঁ কথাটো, বিভিন্ন ধৰণৰ কিবি হৈছে। আৰু সেইখিনি সময়তে মানে অসম্ভৱ হৈ উঠা কিছুমান বস্তু, বহুত কষ্টদায়ক কিছুমান বস্তু, সেই সকলোবিলাক বস্তু সেইখিনি সময়ত মই খুব সহনশীলতাৰে লৈ পেলাই আগবাঢ়িবলৈ এইটো কাৰণে চেষ্টা কৰিছিলোঁ। সেইটো মই কওঁৱেই বহুত সময়তে যে বহুত সময়তে জাষ্ট বহুত ভাগি পৰাৰ সময় আহে, বিভিন্ন প্ৰেছাৰ আহি যায়, সেইখিনি সময়ে আচলতে চবতকৈ ধুনীয়া। কাৰণ কেলৈ জানা, সেইখিনি সময় পাৰ কৰি দিয়াৰ পিছত যেতিয়া তুমি কিবা এটা বস্তু ছাকচেছফুলে হ'লা বা দেওনাটো পাৰ কৰি দিলা ন, তাৰ 2 বছৰ 3 বছৰ পিছত কোৱা, তুমি নক'বা আৰু সেই তেতিয়া যে মোৰ কেনেকুৱা মানে তেতিয়া শাৰী নাই, আমুক নাই, তামুক নাই, ইমান কষ্ট হৈছিলে, আৰে কষ্ট হৈছিলে এতিয়া কেলৈ মনত পেলাইছা, তোৰ ভাল লাগিছিলে এইকেইটা দিন, তেতিয়া কেনেকৈ ৰোমন্থন কিয় কৰিলা, তোমাৰ এইকেইটা বিউটিফুল ডেইজ। গতিকে মানুহে বহুতে কয় যে সেইখিনি সময়ত কষ্ট হৈছিলে, সেইখিনি সময়ত বিৰাট দিগদাৰ হৈছিলে, সেইখিনি সময়ত আমুক হৈছিলে। দিগদাৰ কেনেকৈ হৈছিলে যদি তুমি আজি মনত পেলাইছা, সেইখিনি তোমাৰ ভাল লগা দিন আছিলে। গতিকে মোৰ ভাল লগা সেই কষ্ট পোৱা দিনটোত মই ভাবোঁ যে মই পিছলৈ মনত পেলাওঁ, এতিয়া কিয় এনজয় নকৰোঁ। সেইটো কাৰণে সেই মুহূৰ্তটো এনজয় কৰিবলৈ পাৰ কৰিবলৈ চেষ্টা কৰোঁ। এণ্ড দেৰ উইল বি এভৰিথিং, মানে এনি টাইমে দেখোন কিবা নহয় কিবা চেলেঞ্জেছ থাকেই পাৰ্ট অফ লাইফ, গতিকে থাকেই গতিকে আছিলে। বাট এই গোটেই কথাবিলাকত মিঠা 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 অনুভৱেৰে আহি পেলাই তাৰ ফলটো হয়তো মিঠা হ'ল, মানুহে ভাল আমি ইনফেক্ট গৈ চাইছোঁ, দেখিছোঁ, আমি এপ্ৰিচিয়েট কৰিছোঁ, আৰু আমি এইটো গৌৰৱ কৰোঁ যে এখন বায়'পিক হৈছে, ভাইমনদা ওপৰত হৈছে, আৰু বহুতখিনি কলা কৌশলী তাত নিজকে ইভলভ কৰিছে, এণ্ড দেট ইজ দ্য বেষ্ট পাৰ্ট। তাত বহুত নাটকৰ ল'ৰা ছোৱালী আছিলে, সেইটো এটা পৰা মোৰ নিজৰ মনৰ মাজত এটা আছিলে, কাৰণ মই নিজে নাটকৰ পৰা আহিছিলোঁ। গতিকে বহুত নাটক কৰা ল'ৰা ছোৱালী আছে যিয়ে হেঁপাহেৰে কিবা এখন স্ক্ৰীণত নিজক এখন ডাঙৰ পৰ্দাত চোৱাৰ, গতিকে বহুতক সেইকাৰণে অডিশ্যনছ কৰি পেলাই আমি যিমান পাৰি মই আনিবলৈ চেষ্টা কৰিছিলোঁ। আৰু বায়'পিকৰ ক্ষেত্ৰত কথাটো এনেকুৱা ধৰণৰ হয়,
মানে দিছ ইজ নট দ্য ফাৰ্ষ্ট বায়'পিক একচুৱেলি মানে অসমীয়া চিনেমাৰ ক্ষেত্ৰত অসমীয়া চিনেমাৰ জাৰ্ণি আৰম্ভ হৈছে বায়'পিকেৰে জয়মতী তাৰপিছত কুশল কোঁৱৰ হৈছে মণিৰাম দেৱান হৈছে পিয়লি ফুকন হৈছে বহুত চিনেমা হৈছে বাট এই গোটেই কথাবিলাকত কেনেকুৱা হয় কিছুমান হিষ্টৰিকেল কিছুমান অকণমান মাইথলজিকেল এনেকুৱা ধৰণৰ হৈছে একদম এনেকুৱা ৰিয়েল টাইমত মানে ৰিয়েল কেৰেক্টাৰ আৰু কেৰেক্টাৰ থাকোঁতেই মানে আমাৰ চিনেমাখনত যেনেকৈ যতীন দা আছে ৰবি দা আছে জুবিন দাহঁত আছিলে সেইটো এটা ডাঙৰ থাকোঁতেই কৰা সেইটো বস্তু চাগে হোৱা নাই আৰু সেইটো কৰি বহুত বেছি ভয়ো লাগিছিলে কেৰি লাগিছিলে সকলোৱে ভাল পোৱাৰ কাৰণে ভাল লাগিছে এতিয়া আপোনাৰ চিনেমাখন ৰিলিজ হ'ল ছাকচেছ হ'ল আপুনি বহুতখিনি অভিজ্ঞতাও পালে এই যে বিৰতিটো লৈছে আৰু এখন আমি নতুন কিবা সোৱাদ পাবলৈ গৈ আছোঁ নেকি বাৰু অকণ গোন্ধ পাইছোঁ নি বাৰু কিবা এটা নোহোৱা নহয় কথাটো কিন্তু তাৰ মাজত কথাটো হৈছে অকণ বেছি সময় ৰৈ দিয়াৰো কথাটো হৈছে যে একজেক্টলি 5 বছৰ কণ্টিনিউৱাছলি কাম কৰি আছিলোঁ মই 2020ত লকডাউনৰ সময়তে বিয়া পাতিছোঁ গতিকে বিয়া পাতি গুচি গৈছোঁ 5 বছৰ ঘৰত নাই গতিকে সেইটো এটা মানে বৰ বেলেগ ধৰণৰ কথা গতিকে অকণ ফেমিলি টাইমো কটাইছোঁ বনবাস লোৱা নিচিনা হ'ল ফৰ এ টাইম আৰু একেটা সময়তে মোৰ থট প্ৰচেছটো অকণমান আগবঢ়াইছোঁ হয় নোহোৱা নহয় এখন নতুন চিনেমাৰ ওপৰত কাম কৰি আছোঁ এটা নতুন কাহিনীৰ ওপৰত আগবাঢ়িছে খুব সোনকালে যাম ফ্ল'ৰলৈ আমি জানো আপুনি প্ৰয়াত শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ লগত আপোনাৰ এছ'চিয়েশ্যন খুবেই ভাল সেই সম্পৰ্কটো মধুৰ সম্পৰ্কটো ইনফেক্ট কেতিয়া আৰম্ভ হ'ল আৰু কেনেকৈ চলি আছিল সেইটো আৰম্ভ হৈছিলে আচলতে মই নিউজ পেপাৰত থাকোঁতে হঠাৎ মোক তেওঁ এদিন লগ পাইছিলে নিউজ পেপাৰতে মাতিলে তেওঁৰ লগত চিনাকি হ'লোঁ তাৰপিছত কেতিয়াবা মোক মাজত লগ পাই থাকে তেতিয়া মই ছবি আঁকো গতিকে মোৰ ছবিবিলাক চাই পেলাই খুব ভাল পায় মোক কৈ থাকে তই খুব ভাল ছবি আঁকি থাকিবি তাৰপিছলৈ লাহে লাহে মই FM-লৈ যোৱাৰ পিছত FM-ত মোক প্ৰায় লগ পাই থকা হ'ল তাৰপিছত আমাৰ ৰুমটোত গানৰ যিহেতু চৰ্চা হ'বলৈ ষ্টাৰ্ট কৰিলে বহুত গানৰ কাম হ'ল আমাৰ ৰুমটোত তালৈ জুবিন দাহঁত মানে প্ৰায় আহে জুবিন দা প্ৰায় আহি পেলাই আমাৰ লগত থাকে তেনেকুৱাও হ'ল তাৰপিছত লাহে লাহে কেনেকৈ গোটেই হৈ গ'ল জুবিন দাক খুব মৰম কৰি আছিলে আৰু মোৰ গানবিলাক শুনি থাকে মোক প্ৰায় কৈ থাকে মোক প্ৰায় মাতে তাৰমানে মোক দেখিলে ক'ৰবাত হ'লেও মাতে আৰু মোক ক'ৰবাত লৈও যায় মোক কৈ থাকে তই ভাল লিখ তোক লিখাম তোক মই দিম গান লিখিবলৈ তো তেনেকৈ হঠাৎ মোক এদিন গান লিখিবলৈ দিলে আৰু সেইটো গান লিখাৰ আগত আচলতে এটা বেলেগ গান মই লিখা গান এটা তেওঁ খুব প্ৰেমত পৰিছিলে পৰাণৰ বিদাৰী বুলি এটা গান আছিলে সেই গানটো তেওঁ বহুত বেলেগ ঠাইৰ পৰা মোক ফোন কৰিছে মানে USA পৰা ফোন কৰিছে এদিন কি গান লিখিছ বঢ়িয়া লিখিছ এনেকৈ বুলি এদিন ইংলেণ্ডৰ পৰা মানে ক'ৰবাৰ পৰা ফোন কৰিছে অষ্ট্ৰেলিয়াৰ পৰা ফোন কৰিছিলে কানাডাৰ পৰা ফোন কৰিছে মানে তেওঁ শ্ব' কৰিবলৈ যায় তাত গানটো শুনে মোক ফোন কৰে বেংগলোৰৰ পৰা ফোন কৰিছে বম্বেৰ পৰা ফোন কৰিছে ইয়ালৈও আহি পেলাই গৌৰবাবুও এদিন কৈছিলে যে ঘৰত স্পীকাৰ এটা কিনি লৈছে ৰাতিপুৱাৰ পৰা গধূলি অকল তোমাৰ গানটোকে লগাই থৈ দিয়ে ত' সেইটোও আছিলে তাৰ আগত মানে বহুতবাৰ আমি মানে ঘনিষ্ঠ হৈ গ'লোঁ ক্ল'জ খুব মৰম কৰে জুবিন দাই তাৰপিছত লিখিবলৈ দিয়াৰ পিছততো আৰু বেছি হৈ গ'ল আমি প্ৰায় মানে গান একেলগে কাম কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ তেওঁৰ কম্প'জিশ্যন মই লিখিবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত লাহে লাহে চিনেমা লাষ্ট কোন এছ'চিয়েশ্যন কি হৈছিল তেওঁৰ লগত মানে ইন ৰিগাৰ্ড টু গানেই হওক বা কোনোবা বেলেগ কিবা মানে প্ৰফেচনেলি জীৱনত পুৰা লাষ্ট গানটোৱে মই লিখিছোঁ জুবিন দাৰ লাষ্ট যিটো কম্প'জিশ্যন কোনটো আছিলে ফ্ৰী বাৰ্ড জুবিন দাই সেইটো গৈছিলে চাগে 16 তাৰিখে ছিংগাপুৰ 12 তাৰিখ বা তাৰ আশে পাশে এইকেইটাত লাষ্ট যিটো গানৰ কম্প'জিশ্যন কৰিছিলে লাষ্ট যিটো গানৰ তেওঁ কম্প'জ কৰি থকাত তেওঁৰ সুৰ তেওঁৰ মিউজিকৰ লাষ্ট যিটো গান সেইটো তেওঁ কম্প'জ কৰি পেলাই ভাবিছিলে ঘূৰি আহি পেলাই তেওঁ গানটো কৰিব তেওঁ গ'ল তাৰপিছত তেওঁ উভতি নাহিলে তাৰপিছত চিনেমাখনৰ গান আছিলে মানে এইখন আমাৰ ৰৈ ৰবিনালে কাৰণে এই গানটো সকলোৱে মিলি পেলাই গৌৰবাবু সকলোৱে মিলি পেলাই দায়িত্বটো মোক দিলে চ' সেইটোৰো বহুত দিন ট্ৰমাটাইজ মোৰ সময় এটা গৈছে কিন্তু সেইখিনি সময়ত পটককৈ আমি কৰিব লাগিছিলে কাৰণ 31 তাৰিখে চিনেমা ৰিলিজ কৰিব লাগে গতিকে লিখিলোঁ গানটো আৰু ইটছ এ কাইণ্ড অফ তেওঁকে মই ট্ৰিবিউট দি পেলাই লিখা চিনেমাখনৰ লগত মিলাইও লিখিছোঁ আৰু গানটো গালে সেইটো কাৰণে পাপন দা আৰু জয় দাই খুব ধুনীয়াকৈ গাইছে ইতিমধ্যে গানটো মানুহে খুব ভালো পাইছে চ' সেইটো কাৰণে মই লিখিছিলোঁ এটা ফ্ৰী বাৰ্ড এতিয়া যিহেতু তেওঁ নাই কায়িকভাৱে নাই সদায়তো আমাৰ লগত থাকিবই আৰু আপোনাৰ লগতো আৰু থাকিব আপুনি সেই বস্তুটো এতিয়া তেখেতৰ অনুপস্থিতিৰ বস্তুটো কি ধৰণে তেখেতক আকৌ জীয়াই ৰাখিম বুলি ভাবে বাৰু আপোনাৰ ফালৰ পৰা এই মুহূৰ্তলৈকে কথাটো কেনেকুৱা ধৰণৰ হৈছে বিভিন্ন ধৰণৰ কথাবিলাকতো হৈ থকাৰ পাছতো মানে মাজতে কথাটো এনেকুৱা ধৰণৰ হৈ আছে যে মই
একজেক্টলি ডিনাইল ষ্টেটতে থকা নিচিনা হৈছে হয় হয় মোৰ এতিয়াও ঘটনাখিনি সময়ত ভাব হয় যেন এই অলপ দেৰি পিছত ফোন কৰিব এই পটককৈ আমাৰ ঘৰলৈ আহিব এই মোক ক'ৰবাত ক'ব যে ৰাস্তালৈ ওলাই আহ গাড়ীখন মোৰ ঘৰৰ সন্মুখলৈ আহিব ক'ৰবাত আমি হঠাৎ মই লগ পাই পেলাই আমি দুটা ক'ৰবাত নাইকিয়া হৈ যাম মানে সাধাৰণতে যি ধৰণৰ হৈ থাকে ক'ৰবাত আমি লগ পাওঁ আমি দুটা ব'ল আমি দুটা গুচি যাওঁ বোলে ক'ৰবালৈ গুচি যাওঁ সেই তেনেকুৱা ঘটনাবিলাক যেন প্ৰায় ঘটি থাকিব এনেকুৱা নিচিনা হয় ভাৱ হৈ থাকে মোৰ মই নাজানো গতিকে সেই ডিনাইল ষ্টেটটোৰ পৰা কেতিয়া শেষ হ'ব মই নিজেও নাজানো বাট এই ডেফিনেটলি মানে তেওঁৰ স্মৃতি তেওঁৰ মৰম তেওঁৰ সোঁৱৰণি সদায় মানে মই মৰালৈকে ডেফিনেটলি মোৰ ওচৰত থাকিব আৰু সৰু বৰ যেনেকৈ তেওঁৰ মানে হেঁপাহবিলাকৰ সৰু সৰু কথাবিলাক যিধৰণে মই শিকিছিলোঁ তেওঁৰ পৰা আচলতে বিভিন্ন সময়তে তেওঁ কৈ থকা কথাবিলাকৰ পৰা শিকিহে থাকোঁ তেনেকুৱা ধৰণৰ সৰু সৰু যিমানখিনি লাগে মোৰ সামৰ্থ্য অনুযায়ী থাকিব মই যৎপৰ নাস্তি মৰালৈকে সদায় চেষ্টা কৰি থাকিম সেই সকলোবিলাক এটা এটাকৈ সম্পূৰ্ণ কৰিবৰ বাবে মোৰ পক্ষেৰে যিমান দূৰ সম্ভৱ গতিকে সেইটোৱে মোৰ একমাত্ৰ চেষ্টা মানে বাকীটো বহুত কিবা এটা মই নাজানো কি হ'ব সময়ত সময়ৰ সৈতে গৈ থাকোঁ গৈ পেলাই যি পাম সেইটোকে মই প্ৰত্যেক মুহূৰ্ততে কৰিবলৈ চেষ্টা কৰিম আশাবাদী আমিও যে জুবিন গাৰ্গ ডাঙৰীয়া আপোনাৰ সৃষ্টিৰ মাজত সদায় সোমাই থাকক আমাৰ মাজত তেওঁ সদায় থাকক জীয়াই আৰু আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দিলে শশাংকৰ দা মই বৰ কৃতজ্ঞ তাৰ কাৰণে আৰু আৰম্ভণিতে অকণমান ইফাল হ'ল আৰু আপুনি সেইখিনি বুজিলে এণ্ড দ্যাট ইজ দ্য মানে কি ক'ম মানে দ্যাট ইজ দ্য কোৱালিটি অফ আ গুড পাৰ্চন তো সেই বস্তুটো আপুনি দেখুৱালে আৰু মই সমূহ আমাৰ কৰ্মকৰ্তাৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত নিশ্চয় লগ পাম চিয়'ৰ থেংক ইউ ছ' মাছ থেংক ইউ আমাক ইমানকণ সময় দিয়াৰ কাৰণে আপোনাক আমাৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ থেংক ইউ ছ' মাছ ফৰ বিং ইন আৱাৰ শ্ব' আৰু লগ পাম আকৌ ভালে থাকক কুশলে থাকক আৰু নতুনটোৰ সৃষ্টি কৰি থাকক থেংক ইউ এয়াই আছিল আমাৰ আজিৰ অতিথি নিশ্চয় তেওঁৰ লগত বাৰ্তালাপ কৰি বা শুনি আপোনালোকে ভাল পালে তেখেতৰ কৰ্মৰাজি কথা শুনিলে তেখেতে আৰু কি ভৱিষ্যত পৰিকল্পনা কৰিছে সেইখিনিও গম পালে আৰু অনাগত দিনত আমিও গম পাম তেখেতে আৰু কিমানখিনি ভাল কাম কৰি যায় আৰু আমাৰ এই উদ্যোগটো অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আগলৈ লৈ যায় আমি সেইখিনি চাম আৰু শুভকামনা থাকিলে ধন্যবাদ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল বিং কেজুৱেল উইথ মানছ থেংক ইউ